জাপানলৈ অহা প্ৰতিনিধি দলৰ এই যি ভ্ৰমণ জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ কোনে বন্ধ কৰিছিল মাৰ্শাল বৰুৱাই বন্ধ কৰিছিল মাৰ্শাল বৰুৱাই এখন দৃশ্য দেখুৱাইছিল মাৰ্শাল বৰুৱাক কোনে উৎসাহ যোগাইছিল কংগ্ৰেছৰ একাংশ নেতাই স্পষ্টকৈ ক'ব বিচাৰিছোঁ আনে স্পষ্টকৈ নকয় ফুটেজ আমি দেখুৱাম নেকি কোন নেতা উপস্থিত আছিল ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কোন নেতা উপস্থিত আছিল আমি ফুটেজ দেখুৱাম নেকি কোনে অৰাজকতাৰ সৃষ্টি কৰিছিল মাৰ্শাল বৰুৱাক ইয়াৰ আগতে কোনে চিনি পাইছিল মাৰ্শাল বৰুৱাৰ অভিষ্ট কি উদ্দেশ্য কি অৰাজকতা কিয় সৃষ্টি কৰিছিল 2019ত কোনে কৰিছিল আৰু এইবাৰ কোনে কৰিছে ইয়াৰ আঁৰত কি অসমৰ প্ৰগতিৰ পথত কোন এই মাৰ্শাল বৰুৱা আঁৰত কোন আছে মাৰ্শাল বৰুৱাৰ এইটো শক্তি কোন আচলতে আপোনাক অনুৰোধ জনাম ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ এই মাৰ্শাল বৰুৱাৰ বিৰুদ্ধে হ'ব লাগে ৰাষ্ট্ৰৰ বিৰুদ্ধে কাম কৰিছে আৰু কাৰ অভিষ্ট সিদ্ধি কৰিছে কঠোৰৰ পৰা কঠোৰ আইন লগাব লাগে ধাৰা লগাব লাগে মাৰ্শাল বৰুৱাক শিক্ষা দিব লাগে মাৰ্শাল বৰুৱাৰ দৰে লোকক শিক্ষা দিব লাগে মাৰ্শাল বৰুৱা মোৰ কাৰণে কোনো ডাঙৰ মানুহ নহয় কোনো চিনি নাপায় মাৰ্শাল বৰুৱাক কিন্তু মাৰ্শাল বৰুৱাৰ দৰে শক্তিক অসম বিৰোধী ভাৰত বিৰোধী জুবিন গাৰ্গক ঢাল হিচাপে ব্যৱহাৰ কৰি আমাৰ জুবিন গাৰ্গক অপমান কৰা এই মাৰ্শাল বৰুৱাক অতি দৃষ্টান্তমূলক শাস্তি দিব লাগে কঠোৰ ধাৰা লগাব লাগে আমাৰ বিশেষ অনুষ্ঠান বিশেষ এঘণ্টাৰ দ্বিতীয় খণ্ডলৈ আপোনাক স্বাগতম জনাইছোঁ অসমলৈ জাপানৰ প্ৰধানমন্ত্ৰী ভ্ৰমণ আৰু এই ভ্ৰমণ হঠাৎ অনিবাৰ্য কাৰণত কি অনিবাৰ্য কাৰণত অসমলৈ জাপানৰ প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ ৰদ কৰা হৈছে দিল্লীত সীমাবদ্ধ হৈ আছে জাপানৰ প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণ মুখ্যমন্ত্ৰীৰ বক্তব্য তাৰপিছত আমাৰ আলোচনা মুখ্যমন্ত্ৰীৰ বক্তব্য শুনিলে খুব সাৱধানে শুনিব মুখ্যমন্ত্ৰীৰ বক্তব্য সাংবাদিকে বাৰম্বাৰ প্ৰশ্ন কৰিছে আৰু মুখ্যমন্ত্ৰীয়ে সাৱধানতাৰে উত্তৰ দিছে মুখ্যমন্ত্ৰীৰ এই সাৱধানীভাৱে প্ৰকাশ কৰা এই বক্তব্য আপুনি শুনক তাৰপিছত আমি আলোচনা কৰিম সত্যতা এইটোৱে যে যোৱাকালি নিশা আমাৰ দেশৰ বৈদেশিক সচিব বিক্ৰম মিস্ত্ৰী ডাঙৰীয়াই আমাৰ মুখ্য সচিবক জনাই যে বিশেষ কাৰণত এইবাৰ অসমলৈ জাপানৰ প্ৰধানমন্ত্ৰী নাহিব তাৰ পৰিৱৰ্তে জাপানৰ প্ৰধানমন্ত্ৰীৰ যিটো ভ্ৰমণ সেইটো নতুন দিল্লীতে আবদ্ধ থাকিব আৰু তেওঁলোকে আমাক কৈছে যে পৰৱৰ্তী পৰ্যায়ত জাপানৰ ব্যৱসায়ীসকলক অসমলৈ লৈ অহাৰ বাবে তেওঁলোকে পৃথকে এটা দিন ঠিক কৰিব কিন্তু প্ৰধানমন্ত্ৰীৰ ভ্ৰমণটো এইবাৰ অসমত নহ'ব কাৰণটো তেওঁ আমাক জনোৱা নাই গতিকে কাৰণখিনি আমি নিজে উলিয়াই ল'ব লাগিব যিহেতু তেওঁলোকক কাৰণ সোধাটো প্ৰটোকলত নপৰে যে যিহেতু ইয়াত জাপানৰ কথা জড়িত আছে ভাৰতৰ কথা জড়িত আছে তেওঁলোকক আমি কাৰণ নিশ্চিতভাৱে সুধিব নোৱাৰোঁ গতিকে কাৰণখিনি আমি নিজেই নিজৰ ভিতৰতে আলোচনা কৰিব লাগিব কিন্তু আজি মাত্ৰ ঘটনাটো হৈছে গতিকে কাৰণখিনিৰ ফালে ময়ো ভালকৈ চোৱা নাই যেতিয়া মই দিল্লীত যাম বা জয়শংকৰ ডাঙৰীয়াক লগ পাম তেতিয়া কাৰণখিনি মুখামুখিকৈ সুধিব পাৰিম কিন্তু আজিৰ মুহূৰ্তত কথা এইটোৱে যে ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা সচিব বিক্ৰম মিস্ত্ৰী ডাঙৰীয়াই যোৱাকালি ৰাতি প্ৰায় 10:30 বজাত আমাৰ মুখ্য সচিবক জনাইছে যে এৰাব নোৱাৰা কাৰণত প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ এতিয়া অসমলৈ নহ'ব নতুন দিল্লীত হ'ব আৰু দ্বিতীয়তে তেওঁলোকে আমাক কৈছে যে কিন্তু ইনভেষ্টৰ যিটো মিট সেইটো এপ্ৰপ্ৰিয়েট সময়ত অসমত তেওঁলোকে অনুষ্ঠিত কৰিব এইটো আমাৰ বাবে নিশ্চিতভাৱে দুৰ্ভাগ্যৰ কথা যে 2019তো আমি প্ৰস্তুতি চলাই আমাৰ হাতৰ পৰা আমি আনিব নোৱাৰিলোঁ এইবাৰো আপোনালোকে জানে যে যোৱা এমাহ ধৰি জাপানিজ এম্বেছিৰ বিষয়াসকলে অসমতে আছিলে আৰু যোৱা এমাহ ধৰি তেওঁলোকে টনকৈ অসমত বা গুৱাহাটীত তেওঁলোকে ঘূৰি আছিলে গতিকে গুৱাহাটী বা অসম তেওঁলোকে চাইছিলেও আনকি হোটেলৰ ৰুম পৰ্যন্তও তেওঁলোকে ৰেডি কৰিছিলে কি খাব কি নাখাব ইমানখিনিলৈকে তেওঁলোকে ডিটেইলছো কৰিছিলে কিন্তু যোৱাকালি ৰাতি খবৰটো আহে আৰু সুধিবৰ কাৰণে এইটো খুব ভাল নালাগে যে কিয় নাহিলে কি কথা সোধাৰ পৰিৱেশটো নাথাকে গতিকে লাহে লাহে যেতিয়া মই দিল্লীলৈকে যাম গ'লে বৈদেশিক মন্ত্ৰী ডাঙৰীয়াক লগ পাম তেতিয়া সুধিব পাৰিম যে কাৰণটো কি বাকি কাৰণখিনি আমি নিজেও এছেছমেন্ট কৰিব পাৰো বা আমি কাৰণখিনি নিজৰ ভিতৰতো আমি কথা পাতিব পাৰো যে এটা নিশ্চিত ভ্ৰমণসূচী এটা কিয় বাতিল হ'ল আমাৰ ৰাষ্ট্ৰীয় বাতৰি কাকততো কিবা কিবি ওলাই আছে অসমতো কিবা কিবি ওলাই আছে কিন্তু যেহেতু মই নিজে শুনা নাই বা মোক যেহেতু নিজে দি কোনেও কোৱা নাই গতিকে মই তাক
কাৰণ যি কথা পাতিছে চিফ ছেক্ৰেটাৰীৰ লগত পাতিছে, মোৰ লগত নিজেও পাতা নাই। গতিকে মই ভবা নাই আৰু আজি মই ইচ্ছা কৰিয়ে জয়শংকৰ ডাঙৰীয়াক ফোন কৰা নাই। 2-3 দিন পিছত ফোনটো কৰি ল'ম। কিন্তু স্বাভাৱিকভাৱে চবৰেতো এটা মনত অলপ হ'লেওতো দুখ পাবই যে ইমান এটা ডাঙৰ ভিজিট অসমত হোৱা কথা আছিল। আৰু যিটো 50 মেম্বাৰ বিজনেছ ডেলিগেশ্যন সেইটো মাৰুতি চুজুকিয়ে লিড কৰা কথা আছিলে। গতিকে এইটো আজি বহুত ডাঙৰ ভিজিট এটা আছিলে, কেনচেল হ'ল। কিন্তু মই ভাবোঁ ভাৰত চৰকাৰে নিশ্চিতভাৱে ইয়াতকৈ ডাঙৰ কিবা এটা অসমত কৰিব, সেইটোকে ভাবিব লাগিব। বা সেইটোকে প্ৰধানমন্ত্ৰীকো লগ পালে মই অনুৰোধ কৰিম যে ইয়াতকৈ ভাল কিবা এটা অসমত যাতে কৰে। মুখ্যমন্ত্ৰীৰ পদত থাকি এজন ব্যক্তি ইয়াতকৈ আৰু বেছি একো ক'ব নোৱাৰে। আগত জাপানৰ প্ৰধানমন্ত্ৰী আহি আছে, জাপানৰ প্ৰধানমন্ত্ৰী ভাৰত ভ্ৰমণ, গতিকে তাৰ প্ৰাক মুহূৰ্তত এজন দায়িত্বশীল এজন সাংবিধানিক মুৰব্বীয়ে ইয়াতকৈ বেছি একো ক'ব নোৱাৰে। কিন্তু মুখ্যমন্ত্ৰীয়ে কেইটামান কথা স্পষ্টকৈ কৈছে। বিশেষ কাৰণত প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণ, জাপানৰ প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ অসমলৈ বন্ধ কৰা হৈছে। পৰৱৰ্তী সময়ত প্ৰতিনিধি দল আহিব বুলি মুখ্যমন্ত্ৰীয়ে কৈছে। কাৰণখিনি নিজেই উলিয়াই ল'ব লাগিব বুলি কৈছে। কাৰণখিনি আমি নিজে উলিয়াই ল'ব লাগিব। আৰু কাৰণখিনি কি আপুনিও গম পায়, ময়ো গম পাওঁ। অসমত জাপানৰ প্ৰধানমন্ত্ৰী অহাৰ 2টা ঘটনা 2019 চনত আৰু এইবাৰ আহিবলগীয়া সময়ত গুৱাহাটীখনত কিমান প্ৰস্তুতি আৰম্ভ হৈছিল আৰু এই প্ৰস্তুতিত কোনে বাধা সৃষ্টি কৰিছিল আমি সুধিব বিচাৰিছোঁ। সেই প্ৰস্তুতিৰ সময়ত কোনে বাধাৰ সৃষ্টি কৰিছিল? যিদিনাখন জাপানৰ এম্বেচিৰ বিষয়া দল মুখ্যমন্ত্ৰীয়ে কৈছে এমাহ ধৰি গুৱাহাটীত বাহৰ পাতি আছে, তেওঁলোকে এমাহ ধৰি গুৱাহাটীত বাহৰ পাতি, শেষত তেওঁলোকে গুৱাহাটীৰ কি দেখি গ'ল, কোনে এই অৰাজকতাৰ সৃষ্টি কৰিলে আৰু এই অৰাজকতাৰ সৃষ্টি কৰাৰ আঁৰত ষড়যন্ত্ৰকাৰ অসমৰ বিকাশৰ যি পথত বাধাৰ সৃষ্টি কৰিছে কোনে, কেইটামান কথা আমি স্পষ্টকৈ আজি সুধিব লাগিব। আমি অসমৰ শত্ৰুক চিনাক্ত কৰিব লাগিব। 2019 চনত যেতিয়া জাপানৰ প্ৰধানমন্ত্ৰী অসমলৈ অহাৰ কথা আছিল, গুৱাহাটীলৈ অহাৰ কথা আছিল, গুৱাহাটী ভাঙি চুৰমাৰ কৰি দিয়া হৈছিল। কাৰ লাভ হৈছিল? তাৰপিছত কাৰ লোকচান হৈছিল? লাখ লাখ অসমীয়া ল'ৰা ছোৱালীৰ লোকচান হৈছিল। অসমত লাখ লাখ অসমীয়া ল'ৰা ছোৱালীৰ সংস্থানৰ পথ বন্ধ হৈ পৰিছিল। হোটেল তাজত থাকি যিদিনাখন জাপানৰ সেই কূটনৈতিক বিষয়াসকলে ৰাজভৱনলৈ যাত্ৰা কৰিছিল, গণেশগুৰিত কোনে অৰাজকতাৰ সৃষ্টি কৰিছিল? পুনৰ সুধিব বিচাৰিছোঁ। হোটেল তাজত বাহৰ পাতি থকা জাপানী এম্বেচিৰ বিষয়াসকলে হোটেল তাজৰ পৰা যেতিয়া ৰাজভৱনলৈ গৈছিল, গণেশগুৰিত জুবিন গাৰ্গৰ প্ৰতিচ্ছবি অঁকাৰ নামত কোনে মাৰ্চাল বৰুৱা? প্ৰশ্ন স্পষ্টকৈ সুধিব বিচাৰিছোঁ। এই কোন এই মাৰ্চাল বৰুৱা? কোনে চিনি পাইছিল অসমৰ মাৰ্চাল বৰুৱাক? এই মাৰ্চাল বৰুৱা হৈছে অসমৰ বিদ্বেষী এজন ব্যক্তি। মাৰ্চাল বৰুৱা তেওঁ জুবিনৰ ছবি আঁকিব, জুবিনক তেওঁ ভাল পায়। জুবিনক কোনে ভাল নাপায়? জুবিনক প্ৰতিজন অসমবাসীয়ে ভাল পায়। জুবিনৰ ছবি অঁকাৰ নামত তেওঁ 12 ঘণ্টা আগৰ পৰা ফেচবুকত তেওঁ আপডেট দি কাইলৈ সকলো গুৱাহাটীলৈ আহক, গণেশগুৰিলৈ আহক বুলি কিয় কৈছিল? আৰু গুৱাহাটীলৈ গণেশগুৰিলৈ আহি শান্তিপূৰ্ণভাৱে জুবিনৰ ছবি অঁকাৰ নামত কি উদ্ভণ্ডালিৰ সৃষ্টি কৰিছিল। আৰু সেই দৃশ্য জাপানী প্ৰতিনিধি দলৰ আগত প্ৰদৰ্শন কৰি জাপানলৈ অহা প্ৰতিনিধি দলৰ এই যি ভ্ৰমণ, জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ কোনে বন্ধ কৰিছিল? মাৰ্চাল বৰুৱাই বন্ধ কৰিছিল। মাৰ্চাল বৰুৱাই এখন দৃশ্য দেখুৱাইছিল। মাৰ্চাল বৰুৱাক কোনে উৎসাহ যোগাইছিল? কংগ্ৰেছৰ একাংশ নেতাই। স্পষ্টকৈ ক'ব বিচাৰিছোঁ, আনে স্পষ্টকৈ নকয়। মই স্পষ্টকৈ ক'ব বিচাৰিছোঁ, সেই সময়ত কংগ্ৰেছৰ কোন নেতা উপস্থিত আছিল? ফুটেজ আমি দেখুৱাম নেকি? কোন নেতা উপস্থিত আছিল? ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কোন নেতা উপস্থিত আছিল? আমি ফুটেজ দেখুৱাম নেকি? কোনে অৰাজকতাৰ সৃষ্টি কৰিছিল? মাৰ্চাল বৰুৱাক ইয়াৰ আগতে কোনে চিনি পাইছিল? মাৰ্চাল বৰুৱাৰ অভিষ্ট কি, উদ্দেশ্য কি, অৰাজকতা কিয় সৃষ্টি কৰিছিল? 2019 কোনে কৰিছিল আৰু এইবাৰ কোনে কৰিছে? ইয়াৰ আঁৰত কি? মুখ্যমন্ত্ৰীয়ে কৈছে জাপানী প্ৰধানমন্ত্ৰীৰ লগত চুজুকিৰ এটা দল আহিলেহেঁতেন, 50-60 জনীয়া এটা বিনিয়োগকাৰী দল আহিলেহেঁতেন, অসমত অসমীয়া ল'ৰা ছোৱালীৰ নিয়োগ সুনিশ্চিত হ'লহেঁতেন, অসমত জাপানী বিনিয়োগ সুনিশ্চিত হ'লহেঁতেন। কিন্তু এই গুৱাহাটীত এই অৰাজকতা সৃষ্টি কৰাৰ আঁৰত তেওঁলোকৰ কি লাভ হ'ল? নিজকে কমিউনিষ্ট বুলি কৈ অসমৰ প্ৰগতিৰ পথ ৰুদ্ধ কৰা কোনে? মাৰ্চাল বৰুৱা। যেতিয়া অসমলৈ ভূটানৰ প্ৰধানমন্ত্ৰী আহিছিল তেতিয়া অসমত ভূটান আৰু অসমৰ সম্বন্ধ কিমান ভাল হৈছিল। কাজিৰঙাত যেতিয়া প্ৰধানমন্ত্ৰী মোদীয়ে যেতিয়া এনিশা বাহৰ পাতিছিল, কাজিৰঙাৰ যি পৰ্যটন কিমান বিকশিত হৈছিল, ৰেকৰ্ড সৃষ্টি কৰিছিল কাজিৰঙাৰ পৰ্যটনে। অভিলেখ সংখ্যক পৰ্যটক আহিছিল। আৰু মাৰ্চাল বৰুৱাৰ দৰে মাৰ্চাল বৰুৱাৰ পৃষ্ঠপোষকতা কৰা এচাম অসম বিদ্বেষী, অসমৰ বিৰুদ্ধে কাম কৰে এচাম লোকে অসমক বাৰে বাৰে কিয় এই প্ৰগতিৰ পথৰ পৰা আঁতৰ কৰিব বিচাৰিছে? ইয়াৰ আঁৰত ষড়যন্ত্ৰকাৰ আছে। স্পষ্টকৈ সুধিম, সৎ সাহসেৰে সুধিম আৰু এই কথা আমি উন্মোচিত কৰিম। আমাৰ লগত আজি উপস্থিত আছে বা আজি চিনাকি কৰি দিছোঁ বিজন মহাজন ডাঙৰীয়া, স্বাগতম জনাইছোঁ। আমাৰ লগত উপস্থিত আছে কৰ্ণেল দিব্যশংকৰ ভট্টাচাৰ্য, আপোনাক স্বাগতম জনাইছোঁ। আমাৰ লগত আছে অভিনৱ বৰবৰা, ৰাজনৈতিক বিশ্লেষক,
আপোনাক স্বাগতম জনাইছোঁ। জ্ঞানেন্দ্ৰ বৰ্মন আছে আমাৰ লগত, আৰু আমাৰ লগত আছে ৰিণ্টু গোস্বামী অধিবক্তা। সকলোকে স্বাগতম। মই অনুষ্ঠান আৰম্ভ কৰিছোঁ। প্ৰথম মই এজন নতুন আলোচক মোৰ ষ্টুডিঅ'ত, অভিনৱ বৰবৰা। মুখ্যমন্ত্ৰীয়ে বহু কথা এটা ইংগিতেৰে বুজাই দিছে, তেওঁ সাংবিধানিক পদত আছে, তেওঁ প্ৰকাশ কৰিব নোৱাৰে, কিন্তু আমাৰ চকুত পৰিছে। মুখ্যমন্ত্ৰীয়ে কৈছে, বহু বাতৰি ওলাই আছে, ৰাষ্ট্ৰীয় কাকত, অসমৰ বাতৰি কাকতে ওলাই আছে, সকলোৰে মনত আজি দুখ আছে। কিহৰ কাৰণে দুখ আছে? এই অৰাজকতাৰ কাৰণে। বাৰে বাৰে অসমৰ প্ৰগতিৰ পথত কোন এই মাৰ্চাল বৰুৱা? ছবি আঁকিছে জুবিন গাৰ্গৰ, যিখন ছবি আঁকিছে সেইখন ছবিক লৈও এতিয়া বিতৰ্ক আৰম্ভ হৈছে। এই মাৰ্চাল বৰুৱা কোন? এই মাৰ্চাল বৰুৱাই এসময়ত লিখিছিল, অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কি লিখিছিল? অসমৰ মুখ্যমন্ত্ৰীয়ে কি লিখিছিল? এই গছ কটাক লৈ কিক হিমন্ত বিশ্ব শৰ্মা ছেভ নেচাৰ। অসমৰ মুখ্যমন্ত্ৰীৰ পদত থকা এজন ব্যক্তিক তেওঁ লিখিছে যে কিক হিমন্ত বিশ্ব শৰ্মা ছেভ নেচাৰ এজন মাৰ্চাল বৰুৱা। কোন এই মাৰ্চাল বৰুৱা? আঁৰত কোন আছে মাৰ্চাল বৰুৱাৰ? এইটো শক্তি কোন আচলতে? প্ৰথম 1 মিনিটৰ বক্তব্য অভিনৱ বৰবৰা। হয় বৰদলৈ ডাঙৰীয়া, আপুনি ঠিক ধৰণে বস্তুটো ধৰিব পাৰিছে কি 2026 চনৰ যোনটো জাপান প্ৰধানমন্ত্ৰীৰ যোনটো ভিজিট বাতিল হৈছে, সেইটোৰ কিন্তু কান আন্দোলনৰ সময়ত যোনটো ভিজিট বাতিল হৈছিলে সেই দুটাৰে এটা সম্পৰ্ক আছে। যদি ভাল ধৰণে চাই সম্পৰ্কটো দুটাই মেইন ডিনমিনেটৰ হয়। এটা হৈছে সেই দুয়োটা যোনটো ভিজিট হৈছিলে, সেই ভিজিটৰ কোনখন দেশ আছিলে? ক'ৰবাত নহয় ক'ৰবাত সেই দেশখন আছিলে জাপান। আৰু কোনটো অঞ্চললৈ আহিছিলে? ভাৰতৰ উত্তৰ পূৰ্বাঞ্চল। এতিয়া যদি আপুনি ভালদৰে চাই, জাপান আৰু ভাৰতৰ সম্পৰ্ক ঘনিষ্ঠ হোৱা কোনখন দেশে চবতকৈ নিবিচাৰে? সেইখন দেশে হৈছে চাইনা। আৰু এখন শান্তিপূৰ্ণ উত্তৰ পূৰ্বাঞ্চল হৈ থাকিলে কোনখন দেশৰ আটাইতকৈ ক্ষতি হয়? সেইখন দেশে হৈছে চাইনা। তাৰ পিছত যদি আপুনি চাই, মাৰ্চেল বৰুৱাৰ টুপিটোৰ পৰা আৰম্ভ কৰি তেওঁৰ কথা বতৰাৰ পৰা তেওঁৰ ভাষাখিনিৰে আমি তেওঁৰ যদি পলিটিকেল লিনিংটো যদি আমি চাব খোজোঁ, আমি দেখা পাওঁ কি ক'ৰবাত নহয় ক'ৰবাত চাইনা বা এটা এক্সট্ৰিম লেফ্ট লিনিং আইডিঅলজিৰ লগতে মাৰ্চেল বৰুৱাৰ আইডিঅলজি বা কথা বতৰাৰ একদম এটা একেবাৰে এটা ধুনীয়াকৈ এটা ক্ল'জ ৰিলেশ্যনশ্বিপ আছে। আপুনি চাব, আমি অকল এই যে যোনটো জাপানিজ প্ৰাইম মিনিষ্টাৰ আজি ভিজিটটো বাতিল হ'বলৈ কাৰণ তেওঁলোকে যোনটো এটা উশৃংখল পৰিস্থিতি কৰিছে, অকল সেইটো অকলে আমি যদি সেইখিনি চাই থাকোঁ নহ'ব। আজি মই ইয়াতে এই গোটেই বিতৰ্কত টানি আনিব খুজিছোঁ হীৰেণ গোহাঁইকো, কাৰণ কি একেটা এটা আইডিঅলজিকেল ফ্ৰেমৱৰ্ক, একেধৰণৰ এটা কনস্পিৰেচি হৈ আছে। আপুনি বুজক, কেইমাহমানৰ আগতে অসমৰ ইতিহাসত ইমান ডাঙৰ এটা অসমীয়া ৰাইজে মেণ্ডেট এটা দি পেলাই এই চৰকাৰখনক আৰু এই মুখ্যমন্ত্ৰীগৰাকীক পুনৰ জয়যুক্ত কৰিছিলে। তাৰে দুদিনমানৰ পিছত তেওঁলোকে কি ক'লে কি এই ধৰণৰ এটা মেণ্ডেট আমি গ্ৰহণ কৰিব নোৱাৰোঁ। তাৰ মানে কি হৈ আছে? আপুনি যদি ভাৰতৰ বিভিন্ন ৰাজ্যত চাই, যেতিয়াই জিকে বিৰোধীৰ এছাম বিৰোধীৰ শক্তিয়ে কি কৰে কি নাই, এই গোটেই যোনটো আমি জনাদেশ হৈছে, এইটো জনাদেশ নহয়, এইটো ভুৱাভাৱে আনি আছে, ভুৱাভাৱে এই ধৰণৰ এটা জনাদেশ চৰকাৰখনে লাভ কৰিবলৈ সক্ষম হৈছে বুলি কৈ থাকে। তাৰ মানে কি এপিনৰ পৰা আপুনি যদি চাই, যোনটো ছিষ্টেম এটাৰ পলিটিকেল লেজিটিমেচি থাকে, সেই গোটেই পলিটিকেল লেজিটিমেচিটো তেওঁলোকে লৰাই পেলাবলৈ কাৰণে তেওঁ চেষ্টা কৰি আছে। কি ইনডাইৰেক্টলি, মই ডাইৰেক্টলি যদি ক'ব যাওঁ, তেওঁলোকে যোনটো এটা পলিটিকেল ক্ৰাইচিছ এটা আনিবলৈ ট্ৰাই কৰিছে। আৰু পলিটিকেল ক্ৰাইচিছ কেনেকৈ আনিব পাৰে? ক'ৰবাত নহয় ক'ৰবাত মানুহখিনিৰ মনত যদি গোটেই ৰাজনৈতিক প্ৰক্ৰিয়াটোৰ প্ৰতি এটা লেজিটিমেশ্যন ক্ৰাইচিছ, কি এই গোটেই প্ৰক্ৰিয়াটো ভালদৰে চলি থকা নাই, তেনেকুৱা এটা যদি মনত এটা ভাৱ সৃষ্টি কৰিব পাৰে, সেই তেনেকুৱা ধৰণৰ এটা প্ৰচেষ্টা চলাই আছে। আনপিনে যদি চাই, আকৌ ধৰণৰ এনেকুৱা বিশৃংখল পৰিস্থিতি কেতিয়া হ'ব? যেতিয়া ৰাজ্য এখনক আপুনি ফাইনেন্সিয়েলি স্কুইজ কৰিব পাৰে। আজি যদি আপুনি চাই এই ধৰণৰ এটা ভিজিট, আমি যিমানখিনি সূত্ৰৰ লগত কথা আমি সূত্ৰ বা বাতৰি কাকতত পঢ়িব পাৰি আছোঁ, বিভিন্ন ধৰণৰ কোম্পানী অহা কথা আছিলে, চুজুকি অহা কথা আছিলে, টয়টা অহা কথা আছিলে। অসমৰ নিচিনা এখন পিছপৰা ৰাজ্যৰ কাৰণে এটা ফাইনেন্সিয়েলি যোন ধৰণৰ এটা লাভ হ'লহেঁতেন এই ধৰণৰ এটা ইনভেষ্টমেণ্টৰ পৰা, সেই ধৰণৰ ইনভেষ্টমেণ্ট অহাৰ লগে লগে বিভিন্ন নতুন নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীয়ে চাকৰি পালেহেঁতেন। আপুনি ঠিক ধৰণে কৈছে, আজি মাৰ্চেল বৰুৱাই যেতিয়া এই ধৰণৰ আহ্বান দিছে, এই ধৰণৰ এটা তেওঁ যোনটো বিদ্ৰোহী কাৰ্যসূচী মানে এটা সৃষ্টি কৰিলে, চবতকৈ ক্ষতিকাৰ হ'ব এই তেওঁৰ লগত যোনখিনি একেবাৰে নুবুজি পেলাই সৰল সহজ ল'ৰা ছোৱালী ওলাই আহিছিলে তেওঁক সমৰ্থন জনাবৰ কাৰণে, তেওঁ ভুৱা গোটেই এটা মানে যোনটো ভুৱা এটা সৃষ্টি কৰিব খুজিছিলে, তেওঁলোকৰ চবতকৈ ক্ষতি হ'ব। কিয় জানেনে? আপুনি যদি ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ ৰিপৰ্ট চাই, অসম ইজ ওৱান অফ দ্য য়াংগেষ্ট ষ্টেটছ ইন দ্য কাণ্ট্ৰি। আজি অসমত যদি আপুনি চাই, অকল আপোনাৰ 9.8% পপুলেশ্যন এবাভ 60 years। তাৰ তুলনাত যদি আপুনি কংগ্ৰেছ শাসিত ৰাজ্যসমূহ চাই, কেৰালাত আজি 18.7% মানে পপুলেশ্যন এবাভ 60। তাৰমানে অসমৰ কাৰণে নেক্সট 20-30 years অতি গুৰুত্বপূৰ্ণ। আকৌ মই একে তথ্য যদি দিব খোজোঁ, আজি আকৌ ৰিজাৰ্ভ বেংকৰ মতে 66% অফ অসমৰ পপুলেশ্যন ৱৰ্কিং এজ পপুলেশ্যনৰ ভিতৰত পৰে।
এই গোটেইখিনি যোনখিনি ডেকা ল'ৰা ছোৱালীৰ কাৰণে আজি এই ধৰণৰ ইনভেষ্টমেণ্টে ভৱিষ্যতে তেওঁলোকৰ কাৰণে যিমানখিনি ইনভেষ্টমেণ্টৰ চাকৰি সৃষ্টি কৰিলেহেঁতেন এই গোটেইখিনি বাধা বিৰোধিতা কৰিবৰ কাৰণে এনেকুৱা কৰিব লগা হ'ল আৰু এইখিনি কিয় কৰিছে তেতিয়া এপিনৰ পৰা যেতিয়া আপুনি ফাইনেন্সিয়েলি এটা ক্ৰাইচিছ ক্ৰিয়েট কৰিব পাৰে এটা পলিটিকেল ক্ৰাইচিছ ক্ৰিয়েট কৰিব পাৰে তেতিয়াহে এটা অৰাজক এটা এনাৰ্কিষ্ট এটা চিষ্টেম তেওঁলোকে ক্ৰিয়েট কৰিব চেষ্টা কৰিছে প্ৰথম আৰম্ভণি বক্তব্য চমুকে মই এটা কথা চৰকাৰক মই আহ্বান জনাব বিচাৰিছোঁ এই মাৰ্চাল বৰুৱাৰ দৰে একাংশ সমাজ বিৰোধী লোকে অসম বিৰোধী লোকে বুলি কৈছোঁ স্পষ্টকৈ তেওঁলোকে ঢাল হিচাপে লয় জুবিন গাৰ্গক আজি জুবিন গাৰ্গক ঢাল হিচাপে লৈ অসমৰ বিকাশৰ পথত প্ৰগতিৰ সৃষ্টি কৰা এই মাৰ্চাল বৰুৱাৰ দৰে মানুহবোৰ হৈছে জুবিনৰ শত্ৰু জুবিন জীয়াই থকা কালত মাৰ্চাল বৰুৱাক কোনে চিনি পাইছিল জুবিনৰ মৃত্যুৰ পিছত জুবিন গাৰ্গক ঢাল হিচাপে লৈ এখন ছবি অঁকাৰ নামত যি অৰাজকতা কৰিলে জুবিন গাৰ্গে অৰাজকতা বিচাৰিছিল নেকি আৰু বা পুনৰ প্ৰশ্ন কৰিব বিচাৰিছোঁ এই মাৰ্চাল বৰুৱাৰ দৰে সমাজ বিৰোধী অসম বিৰোধী কমিউনিষ্ট বুলি নিজকে পৰিচয় দিয়া চেগুৱেভাৰাৰ বেশভূষাত অহা এই ভুৱা নকল মাৰ্চাল বৰুৱাৰ দৰে মানুহক অসম চৰকাৰে যদি ব্যৱস্থা কঠোৰভাৱে নলয় আইনী ব্যৱস্থা যদি নলয় তেনেহ'লে শিক্ষা তেওঁলোকে কেতিয়াও শিক্ষা গ্ৰহণ কৰাৰ এই সুযোগটো তেওঁলোকক এই সুযোগটো দিব নালাগে মই এটা কথা ক'ব বিচাৰিছোঁ তেওঁলোকে ভাবে যে তেওঁলোকে জুবিন গাৰ্গৰ নামত কৰিছে গতিকে তেওঁলোকৰ বিৰোধিতা কৰিবলৈ সকলোৱে ভয় কৰিব জুবিন গাৰ্গ কি আপোনালোকৰ একচেটিয়া সম্পত্তি নেকি মাৰ্চাল বৰুৱা জুবিন গাৰ্গ কি আপোনালোকৰ একচেটিয়া সম্পত্তি জুবিন গাৰ্গ মোৰ নহয় জুবিন গাৰ্গ আমাৰ গোটেই অসমবাসীৰ নহয় আপুনি কাক সুধি গণেশগুৰিত আপুনি সেই অৰাজকতা কৰিছিল আৰু যদি ছবি আঁকিবলৈ আহিছিল ৰং তুলিকা লৈ আহক অকলে অকলে ছবি আঁকক আৰু এই ছবিখন অঁকা আৰু ছবিখন মোচাৰ লগত অসমৰ প্ৰগতি বন্ধ কৰাৰ আপোনাৰ কি অভিষ্ট আছে মই অসম চৰকাৰক অনুৰোধ জনাম ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ এই মাৰ্চাল বৰুৱাৰ বিৰুদ্ধে হ'ব লাগে ৰাষ্ট্ৰৰ বিৰুদ্ধে কাম কৰিছে আৰু কাৰ অভিষ্ট সিদ্ধি কৰিছে কঠোৰৰ পৰা কঠোৰ আইন লগাব লাগে ধাৰা লগাব লাগে মাৰ্চাল বৰুৱাক শিক্ষা দিব লাগে মাৰ্চাল বৰুৱাৰ দৰে লোকক শিক্ষা দিব লাগে মাৰ্চাল বৰুৱা মোৰ কাৰণে কোনো ডাঙৰ মানুহ নহয় কোনেও চিনি নাপায় মাৰ্চাল বৰুৱাক কিন্তু মাৰ্চাল বৰুৱাৰ দৰে শক্তিক অসম বিৰোধী ভাৰত বিৰোধী জুবিন গাৰ্গক ঢাল হিচাপে ব্যৱহাৰ কৰি আমাৰ জুবিন গাৰ্গক অপমান কৰা এই মাৰ্চাল বৰুৱাক অতি দৃষ্টান্তমূলক শাস্তি দিব লাগে কঠোৰ ধাৰা লগাব লাগে বিজন মহাজন ডাঙৰীয়া নহয় এটা কথা স্পষ্ট স্বচ্ছ আৰু নিকা প্ৰথম কথা বিনিয়োগ যিদৰে আহিলেহেঁতেন উন্নয়নৰ যি অনিৰুদ্ধ যাত্ৰা তাক ৰোধ কৰিবৰ বাবে এইবিলাক যি অপচেষ্টা তাৰ আঁৰত কোন আছে নিশ্চিতভাৱে এংকৰ মহোদয়ে বৰ সুন্দৰ কথা কৈছে যে কঠোৰতকৈ কঠোৰতম আইন লগাব লাগে তাতকৈ ডাঙৰ কথা এই যি অসমৰ প্ৰগতিক ৰোধ কৰা ডেকা চামৰ ভৱিষ্যত ধূলিসাৎ কৰা আৰু বিনিয়োগৰ যি বতৰ সেই বতৰ অসমৰ মাটিক স্পৰ্শ কৰিবলৈ নিদিয়াৰ যি অপপ্ৰচেষ্টা তাক ৰোধ কৰিব এইবাবেই লাগিব আৰু ৰোধ কৰাৰ প্ৰধান আহিলাটো কোনটো হৈছে সুতদন্ত এই ব্যক্তিবিলাকৰ আমি নাম কৈ তেওঁলোকক হিৰো বনোৱাৰ কোনো দৰকাৰ নাই অখ্যাত মানুহক বিখ্যাত কৰাৰ প্ৰচেষ্টাটো অত্যন্ত বেয়া কথা কিন্তু নিশ্চিতভাৱে এই যি এজন দুজন ব্যক্তিয়ে এই তুলিকা লৈ অপচেষ্টাৰ জৰিয়তে এই জাপানৰ প্ৰধানমন্ত্ৰী যি আইন শৃংখলাজনিত পৰিস্থিতি উদ্ভৱ হোৱা দেখা পালে জাপানী প্ৰতিনিধি দলটোৱে যিটো আগতে আহিছিল মানে প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ আগত যিটো ডিপ্ল'মেটিক কোৰ বা হোৱাটেভাৰ বি যিবিলাক অফিচিয়েলছ আহিছিল তেওঁলোকৰ আগত যিখিনি প্ৰদৰ্শিত হ'ল সেইখিনি নিশ্চিতভাৱে যি অপচেষ্টা বিনিয়োগ বন্ধ কৰা উন্নয়ন বন্ধ কৰা সেই ব্যক্তিসকলক এইভাবেই চিনাক্ত কৰিব লাগিব কাৰণ তেওঁলোক অকল অসম বিৰোধীয়ে নহয় আটাইতকৈ ডাঙৰ কথা অসমৰ যুৱ প্ৰজন্মৰ বিৰোধী আৰু সেইকাৰণে আপুনি সুন্দৰ কথা কৈছে যে কঠোৰতকৈ কঠোৰতম আইন লগাব লাগে আৰু এইসকল ব্যক্তিক চিনাক্ত কৰি নিশ্চিতভাৱে তেওঁলোকৰ পিছত কোন আছে পৰ্দাৰ আঁৰত এই এজন ব্যক্তিয়ে ইমানখিনি কৰিব নোৱাৰে তেওঁলোকৰ আগত পিছত কোন কোন ৰাজনৈতিক মুনাফা বিচৰা ৰাজনৈতিক দলৰ ব্যক্তি আছে বা আন ব্যক্তি আছে যি অসম বিৰোধী অসমৰ যুৱচামৰ বিৰোধী অসমৰ উন্নয়নৰ বিৰোধী অসমত বিনিয়োগ অহাটো নিবিচাৰে সেই সকলোখিনিক চিহ্নিত কৰি নিশ্চিতভাৱে আইনী দিশত চৰকাৰ নিশ্চয় আগবাঢ়িব আৰু তেওঁলোকৰ ভিতৰত বিহিত ব্যৱস্থা হ'ব খালি এটা কথা ঠিক এই যি ইনভেষ্টমেণ্টৰ বাবে যিটো বতৰ আহিছিলে বিনিয়োগৰ যি বতৰ আহিছিলে সি সম্পূৰ্ণৰূপে বিনষ্ট সম্ভৱতঃ হৈ যোৱা নাই কাৰণ মুখ্যমন্ত্ৰীৰ বক্তব্যৰ পৰা এইটো স্পষ্ট স্বচ্ছ আৰু নিকা যে এটা ডাঙৰ আপোনাৰ বিজনেছ ডেলিগেশ্যন অসমলৈ আহি থকা দিনবিলাকত আহিব আৰু সেইটোৱে নিশ্চিতভাৱে বিনিয়োগৰ বতৰা আকৌ মুকলি কৰিব আমাৰ ক'ত দুখ লাগিছে জানেনে
এখন বিয়া যেতিয়া হয় ঘৰখন কিদৰে কইনা যেতিয়া আহিব একদম নিশ্চয়, এখন নিশ্চয়। কিদৰে এখন ঘৰ সজাই পৰাই তোলা হয় তাৰপিছত ধৰক বতৰৰ বিঘিনি হ'ল ৰভা ঘৰটো ধৰক বোলে আকৌ সাজিবলগীয়া হ'ল সাজিম আমি ৰভা ঘৰটো এখন যেতিয়া বিয়া হয় আপোনাৰ ঘৰত বিয়া হয় সকলোৰে ঘৰত বিয়া হয় তেতিয়া ঘৰটো কিমান ধুনীয়াকৈ আপুনি ৰং বৰণ কৰে আপুনি আচবাব পত্ৰ ঠিক কৰে এখন ধুনীয়া ৰভা দিয়ে ধৰি লওক ধুমুহা আহিল ৰভাখন আপোনাৰ হাওলি গ'ল আপুনি ৰভাখন আকৌ নিৰ্মাণ কৰিব কিন্তু সেই আগৰ যিটো উদ্যম আছিল সেই উদ্যমটো আপোনাৰ থাকিবনে আপোনাৰ লগত মই সম্পূৰ্ণ একমত আপুনি যিটো পেৰেলেল ড্ৰ কৰিছে সঁচাই মানে বাহবা দিব লাগিব খালি এটা কথা ঠিক স্পষ্ট স্বচ্ছ আৰু নিকা এই ভ্ৰমণ যে বাতিল হ'ল তাৰ মূল কাৰণ কি মুখ্যমন্ত্ৰী ডাঙৰীয়াই সুন্দৰভাৱে কৈছে আমি নিজে বিশ্লেষণ কৰিব লাগিব আৰু অসমৰ ৰাইজে বিশ্লেষণ কৰি ইয়াৰ আঁৰত কোন শক্তি আছে কোন অপশক্তি আছে নিশ্চিতভাৱে বামপন্থী চিন্তাধাৰাৰ যে লোক আছে সেইটো স্পষ্ট স্বচ্ছ আৰু নিকা আৰু অকল এই বিশেষ ব্যক্তিজনেই নহয় যাৰ নাম কৈ তেওঁক আমি হিৰো বনোৱাৰ কোনো এটা প্ৰেক্ষাপট তৈয়াৰ কৰাৰ কোনো দৰকাৰ নাই সেই ব্যক্তিজন আৰু তেওঁৰ আঁৰত থকা যিসকল ৰাজনৈতিক দল ব্যক্তি বা সংগঠন আছে যি অপশক্তিয়ে অসমৰ সমূহ জনসাধাৰণ তাতোকৈ ডাঙৰ কথা ডেকা চামৰ যি বিৰুদ্ধাচৰণ কৰি আহিছে যি উন্নতিৰ যি অনিৰুদ্ধতা তাক ৰোধ কৰিবলৈ আহিছে বিনিয়োগৰ বতৰ যাক বিনষ্ট কৰিবলৈ ওলাইছে তেওঁলোকক নিশ্চিতভাৱে চিহ্নিত কৰি কঠোৰতকৈ কঠোৰ আইন প্ৰয়োগ কৰি আপুনি যিটো কথা কৈছে তাৰ লগত মই সম্পূৰ্ণ সহমত ধৰি লওক আজি মই প্ৰতিজন অসমবাসীৰ মই আপোনালোক প্ৰতিজন অভিভাৱকক ক'ব বিচাৰিছোঁ আৰু প্ৰতিজন শিক্ষিত যুৱক যুৱতীক ক'ব বিচাৰিছোঁ আমাৰ ইয়ালৈ চুজুকীৰ নেতৃত্বত 60জনীয়া বিনিয়োগকাৰী দল আহিলে আপুনি বা কল্পনা কৰক ধৰি লওক সেই আলোচনাত যদি চুজুকে ক'লেহেঁতেন যে অসমত এটা প্লাণ্ট হ'ব যদি ধৰি লওক মই কৈছোঁ কি আলোচনা হয়তো মই নাজানো সেয়াটো এতিয়া ভৱিষ্যতলৈ গুচি গ'ল এই কিবা এটাতো হ'লহেঁতেন ডাঙৰ প্লাণ্ট যিদৰে এতিয়া দুটাকৈ ছেমিকণ্ডাক্টৰ হ'বলৈ গৈ আছে অসমত মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে ইয়াত ডাঙৰটো কিবা এটা হ'লহেঁতেন প্লান অসমৰ লাখ লাখ যুৱক যুৱতী আপোনাৰ ঘৰত থকা আপোনাৰ সন্তানে চাকৰি নাপালেহেঁতেন এই যুৱক যুৱতী ক'ব বিচাৰিছোঁ আপোনালোকে চাকৰি নাপালেহেঁতেন এই কোনে বাওঁপন্থী এই টুপি পিন্ধা এই নকল এনে মাৰ্চাল বৰুৱা এই নকল মাৰ্চাল বৰুৱা বাওঁপন্থী টুপি পিন্ধা নিজকে চেগুভাৰাৰ লগত আপুনি এই নকল মানুহে নকল কৰি যিটো চেহেৰা সাজে এই মাৰ্চাল বৰুৱাক কোনে চিনি পাইছিল আৰু এই মাৰ্চাল বৰুৱাই অসমক কিমান ডাঙৰ ক্ষতি কৰাৰ ঠিকাটো কোনে দিলে কাৰ নিৰ্দেশত এই ঠিকা ল'লে কোনে দিলে এই ঠিকা অসমক ক্ষতি কৰাৰ এই লাখ লাখ অসমৰ এই ঠিকাদাৰবিলাকক ক'ব বিচাৰিছোঁ মই ফুটেজ দেখুৱাম আৰু ফুটেজ আমি চৰকাৰৰ ঘৰলৈ প্ৰেৰণ কৰিম সেইদিনাখন তাত কোন আছিল প্ৰৰোচিত কৰা ব্যক্তি কংগ্ৰেছৰ কোন আছিল ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কোন আছিল আৰু আন কোন আছিল আমি সকলোৱে দেখুৱাম সাহসেৰে ক'ম জুবিন গাৰ্গ আপোনালোকৰ নহয় জুবিন গাৰ্গ মোৰো হয় জুবিন গাৰ্গ সকলোৰে হয় অসমবাসীৰ ৰাইজৰ হয় আৰু আপোনালোকে জুবিন গাৰ্গৰ নামত এই কাম কৰিবলৈ নাহিব জুবিন গাৰ্গৰ নামত এই কাম কৰিবলৈ গ'লে ক্ষমা কৰা নহ'ব স্পষ্টকৈ কৈছোঁ ক্ষমা কৰা নহ'ব অসমবাসীৰ ৰাইজ সাক্ষী আছে আজি এই মঞ্চৰ পৰা কৈছোঁ জুবিন গাৰ্গৰ নামত সমাজ ধ্বংস কৰাৰ কাম কৰা কাকো আমি ক্ষমা নকৰোঁ কোনো কাৰণত নকৰোঁ যিমান ডাঙৰ শক্তি হওক ইয়াৰ পৰা আজিৰ মঞ্চৰ পৰা আজি প্ৰত্যাহ্বান জনালোঁ আজি সাৱধান কৰি দিছোঁ আৰু মাৰ্চাল বৰুৱাৰ দৰে এই অপশক্তিক কঠোৰ বা কঠোৰ আইন লগাওক কেতিয়াও যাতে ওলাই আহিব নোৱাৰে সমাজলৈ কাৰণ সমাজ ধ্বংস কৰিবলৈ হয় মাৰ্চাল বৰুৱাৰ দৰে অপশক্তি এই মুখা পিন্ধা নকল মানুহক কেতিয়াও সমাজলৈ আহিব নোৱাৰা ব্যৱস্থা কৰিব লাগিব প্ৰথমতে মই এইটো ক'ব খুজিছোঁ যে এই কাৰ্য যি হৈছে এইটো এটা ৰাষ্ট্ৰ বিৰোধী কাৰ্য হয় দ্বিতীয়তে মই ভাবোঁ যে এইসকলে যোনে কৰিছে সেইসকল হ'ল দেশদ্ৰোহী কাৰণ আমাৰ দেশৰ সুৰক্ষাৰ প্ৰতি এইটো এটা ভাবুকি আৰু বিশেষকৈ কাৰণ জাপানৰ প্ৰধানমন্ত্ৰী আহি আছিল আৰু সেইকাৰণে জাপান আৰু ভাৰতৰ মাজত যি সম্বন্ধ আছে সেইটো কিন্তু ভাবুকি হৈছিল চীনৰ প্ৰতি আৰু মোৰ লাগে যে এইসকলক ঢাল হিচাপে ব্যৱহাৰ কৰিছে ৰঙা চীনে দ্বিতীয়তে মই ভাবোঁ এইসকল হ'ল আমাৰ যুৱ প্ৰজন্মৰ শত্ৰু কাৰণ এইকাৰণে যে জাপানৰ ডেলিগেশ্যনত প্ৰায় 60জন বিজনেছ লিডাৰ আৰু তাকো মাৰুতি চুজুকিৰ নিচিনা তেখেতৰ চেয়াৰমেন সেইসকল আহি আছিল আৰু নিশ্চয় আহিলে আমাৰ ইয়াত কিছু বিনিয়োগ কৰিব আৰু বিনিয়োগ হ'লে আমাৰ ইয়াত ফেক্টৰী হ'লে তেতিয়াহ'লে তাৰ লাভটো কোনে হ'ব আমাৰ যুৱ প্ৰজন্মৰ হ'ব গতিকে সেইকাৰণে মই ভাবোঁ যে এইসকল আমাৰ যুৱ প্ৰজন্মৰো শত্ৰু তৃতীয়তে মোৰ এইটো লাগি আছিল যে যেতিয়া সামিট লেভেল অৰ্থাৎ দুই প্ৰধানমন্ত্ৰীৰ মাজত বৈঠক হ'ব তেতিয়া গুৱাহাটীৰ নিচিনা জেগাত গুৱাহাটীত যদি বৈঠক হয় তেতিয়াহ'লে কিন্তু আমি দেখা পাওঁ
যে পৃথিৱীৰ সকলো চেনেলে সেইটো কাভাৰ কৰিব আৰু গুৱাহাটী আৰু অসম সাউথ ইষ্ট এছিয়াৰ লগত সংলগ্ন হৈ বা ট্ৰেড চেণ্টাৰ এই 3 দিন জাপানৰ প্ৰধানমন্ত্ৰী অসমত থকা মানে 3 দিন ধৰি গুৱাহাটী আৰু অসম বিশ্বৰ বাতৰি থাকিল হয় সেইটো গতিকে সেইটো এতিয়া নহ'ব আৰু লগতে মই এইটো আশা কৰি আছিলোঁ যে হয়তো কাৰণ যোনটো আমি আহমেদাবাদত বুলেট ট্ৰেইনৰ কথা কৈছোঁ আৰু এতিয়া ভাৰত চৰকাৰে কৈছিল যে দিল্লীৰ পৰা শিলিগুৰিলৈ বুলেট ট্ৰেইন কৰিব মই আশা কৰি আছিলোঁ যে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব ডাঙৰীয়াই তেখেতে কিছুদিন আগতে কৈছিল যে এই বুলেট ট্ৰেইন শিলিগুৰিৰ ঠাইত গুৱাহাটীলৈ হ'ব লাগে সম্প্ৰসাৰণ হ'ব লাগে গতিকে মই আশা কৰি আছিলোঁ যে হয়তো কাৰণ জাপানে এইটোত সহযোগিতা কৰিব আৰু মই আশা কৰি আছিলোঁ যে বুলেট ট্ৰেইনখন দিল্লীৰ পৰা গুৱাহাটীলৈ আহিল হয় চাওক এতিয়া দিল্লীৰ পৰা শিলিগুৰি 20 ঘণ্টাৰ ৰেলৰ যাত্ৰা কিন্তু বুলেট ট্ৰেইন হ'লে সেইটো মাত্ৰ 6 ঘণ্টা হ'ল হয় অৰ্থাৎ দিল্লীৰ পৰা যদি আমি গুৱাহাটী চাওঁ তেতিয়াহ'লে হয়তো 9 ঘণ্টাৰ ভিতৰত আমি দিল্লীৰ পৰা গুৱাহাটী পালোঁ হয় গতিকে এনেকুৱা দেখিলে মোৰ লাগে যে যি শক্তিয়ে এই কৰি আছে অসমত জাপানৰ বিনিয়োগৰ বিৰুদ্ধে আছে অসমৰ যুৱ প্ৰজন্মৰ বিৰুদ্ধে আছে অসমৰ উন্নয়ন আৰু বিকাশৰ বিৰুদ্ধে আছে আৰু সেই কাৰণে মই ভাবোঁ যে এতিয়া সময় হৈছে যে আমি সময় থাকোঁতে এইসকলক আইডেণ্টিফাই কৰোঁ আৰু আমি ল যোনটো আছে সেইটো ব্যৱহাৰ কৰি আমি হয়তো যি ল লগাব লাগে সেইখিনি লগাই পেলাই কিন্তু মই ভাবোঁ যে একশ্যন ল'ব লাগে জ্ঞানেন্দ্ৰ বৰ্মন চাওক নিশ্চিতভাৱে এই ভ্ৰমণ অসমৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ আছিলে দুটা দিশৰ পৰা এটা হ'ল ষ্ট্ৰেটেজিক দিশৰ পৰা আনটো হ'ল আমাৰ ডেভেলপমেণ্ট দিশৰ পৰা ষ্ট্ৰেটেজিক দিশৰ পৰা চাইনাৰ যিটো আগ্ৰাসন সেই আগ্ৰাসন ৰোধ কৰাৰ কাৰণে জাপানৰ উপস্থিতি জাপানৰ বিনিয়োগ অত্যন্ত গুৰুত্বপূৰ্ণ আছিলে আৰু জাপান নিজে আগ্ৰহী যে চাইনাৰ যিটো আমাৰ প্ৰভাৱ দক্ষিণ পূব এছিয়াত সেইটো মিনিমাইজ কৰিব লাগে আৰু আমাৰ কাৰণে সেইকাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ আছিল সেই দিশৰ পৰা আন এটা দিশ হৈছে ডেভেলপমেণ্ট সকলোৱে ইতিমধ্যে উল্লেখ কৰিছে সন্মানীয় বক্তাসকলে যে আমাৰ যিটো নিবনুৱা সমস্যা সমাধানৰ যিটো আকাংক্ষা আৰু অসমক মুখ্যমন্ত্ৰী মহোদয়ে দেশৰ আগশাৰী ৰাজ্যত পৰিণত কৰাৰ যিটো আকাংক্ষা ঐশ্বৰ্যশালী অসম নিৰ্মাণৰ যিটো এটা সংকল্প সেই সংকল্পৰ এটা মাইলৰ খুঁটি হ'লহেঁতেন এই ভ্ৰমণ আমি জানো পূৰ্বতেও জাপানৰ প্ৰধানমন্ত্ৰীৰ যিটো চামিট সেই চামিটত বাধা দিছিলে কোনসকলে সেইসকলে বাধা দিছিলে যিসকলে আমাৰ জাতীয় সত্তা ধ্বংস কৰি শংকৰদেৱ কলাক্ষেত্ৰ ধ্বংস তাণ্ডৱ লীলা চলাইছিলে সেইসকলে যিসকলে অসমক অস্থিৰ কৰিব খোজে অসমৰ মূল সত্তাটো ধ্বংস কৰিব খোজে যিসকলে চাইনাত বৰষুণ দিলে ইয়াত ছাতি ল'ব খোজে যিসকলৰ লয়েলটি চাইনাৰ প্ৰতি বেছি ভাৰতৰ প্ৰতি কম তেনেকুৱা এলিমেণ্ট কিছুমান যেন অসমৰ শক্তিশালী সক্ৰিয় হৈ অসমখনক অৰাজক অসমখনক পিছুৱাই নিব খুজিছে ভাৰতৰ যিটো আমাৰ ঐক্য সংহতি সেইটো যে ব্যাঘাত জন্মাব খুজিছে তেনেকুৱা এলিমেণ্টবিলাক ইয়াত আছে এটা কথা আপুনি সঠিকভাৱে উনুকিয়াইছে যে জুবিন গাৰ্গ আমাৰ সকলোৰে হৃদয়ত আছে জুবিন গাৰ্গৰ বিকৃত এখন ফটো তাতে অংকন কৰি পেলাই জুবিন গাৰ্গক এটা আৱেগ হিচাপে লৈ পেলাই আমাৰ যুৱ প্ৰজন্মক মিশ্লিত কৰাৰ যিটো এটা ষড়যন্ত্ৰ চলিছে সেই ষড়যন্ত্ৰ প্ৰতিহত কৰাৰ এক গুৰুত্বপূৰ্ণ দায়িত্ব আমাৰ আছে তাৰ নেপথ্যত আজি মডুল চাইনিজ মডুলে আমাৰ ইয়াত সক্ৰিয় হৈ কাম কৰি আছে নেকি একাডেমিক ক্ষেত্ৰত এনেকুৱা ঘটনা ঘটিছে নেকি যে বিদেশৰ ইউনিভাৰ্চিটিয়ে স্পন্সৰ কৰি পেলাই ইয়াত কাৰোবাক PhD কৰাই আছে কাৰোবাক পেট্ৰনাইজ কৰাই পেলাই তেওঁলোকৰ ডিস্কোৰ্চটো শক্তিশালী কৰি আছে এই কথাবিলাক কিন্তু এতিয়া আইডেণ্টিফাই কৰাৰ সময় আহি পৰিছে অসমক পিছুৱাই নিবলৈ দুটা শক্তি এটা হৈছে পোহৰৰ শক্তি যদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমক ঐশ্বৰ্যলৈ অসম নিৰ্মাণ কৰিব খোজে যিটো আনন্দৰাম ঢেকিয়াল ফুকনে যি কৈছিলে পৰমপিতা জগদীশ্বৰক প্ৰাৰ্থনা জনাইছিলে এই অসম দেশৰ লোকসকলক অসমক আমি ঐশ্বৰ্যশালী কৰিব লাগে আৰু আনটো হৈছে এন্ধাৰৰ শক্তি যি অসমক ভাগি টুকুৰা টুকুৰ কৰিব খোজে এই শক্তিটো যিটো লেফটিষ্ট শক্তি বুলি আজি কিছুমানে আমি চিনাক্ত কৰিব পাৰিছো কাৰণ তেওঁলোকৰ লয়েলটিটো চাইনাৰ প্ৰতি বেছি ভাৰতৰ প্ৰতি কম তেনেকুৱা আমি সময়ে সময়ে দেখিবলৈ পাইছো 1962তো হে দেখিবলৈ পোৱা গৈছিলে যিটো অসমৰ নিবনুৱা বিৰোধী শক্তি নিবনুৱা সমস্যা সমাধান হোৱাটো তেওঁলোকে আকাংক্ষা নকৰে আৰু গুৰুত্বপূৰ্ণ কথা ডেমক্ৰেসিত এই শক্তিয়ে বিশ্বাস নকৰে ৰাইজৰ অভূতপূৰ্ব জনাদেশ ৰাইজৰ ঐতিহাসিক জনাদেশ লৈ ডেমক্ৰেটিক মেণ্ডেট লৈ পেলাই হিমন্ত বিশ্ব শৰ্মাদেৱ অসমৰ মুখ্যমন্ত্ৰী হৈছে অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী আৰু এই মেণ্ডেটক সাব্যাৰ্ত কৰিব বিচৰা যিসকল নেতা আমি দেখিছো যিসকল বুদ্ধিজীৱী সেইসকলক আমি কিন্তু ৰাইজে চিনাক্ত কৰিব লাগিব
তাত আমি কাক দেখিবলৈ পাইছিলো কংগ্ৰেছৰ নেতাই গৈছিলে তাত কৃষক মুক্তি নেতা গৈছিলে আজি অখিল গগৈয়ে জবাব দিব লাগিব যে ইয়াৰ নেপথ্যত কি কথাবিলাকে ক্ৰিয়া কৰিছে কি চিন্তাবিলাকে কাম কৰি আছে কাক সহায় কৰাৰ কাম কৰি আছে এই কথাবিলাক কিন্তু অসমৰ উত্তৰ দিব লাগিব অসমৰ নিবনুৱা সমাজক কিন্তু উত্তৰ দিব লাগিব অসম বিৰোধী নিবনুৱা বিৰোধী এই শক্তি যি শক্তি আজি এই অৰাজক পৰিস্থিতিৰ সৃষ্টি কৰি পেলাই জাপানৰ প্ৰধানমন্ত্ৰী অহাৰ বাট ৰুদ্ধ কৰিলে আৰু চাব অহাৰ সিদ্ধান্ত হৈ গৈছিলে হোটেলৰ চিট পৰ্যন্ত বুক হৈ গৈছিলে তাৰ পিছত শেষ মুহূৰ্তত কিয় বাতিল কৰিব লগা হ'ল সেই যি পৰিস্থিতি তেওঁলোকে দেখিলে যি পৰিস্থিতি সৃষ্টি কৰিলে আগতেও সৃষ্টি কৰিছিলে কা আন্দোলনৰ সময়ত আৰু সিদিনা সেই পৰিস্থিতি সৃষ্টি কৰি অসমক বিভ্ৰান্ত কৰাৰ যি ষড়যন্ত্ৰ তাক প্ৰতিহত ঠিক আছে জানেন আপুনি লাইনত থাকিব এই অসম বিৰোধী আৰু অসমীয়া বিৰোধী শক্তিয়ে এনে এটা পৰিৱেশ বা এনে এটা নেৰেটিভ বা এনে এটা বাগধাৰা সৃষ্টি কৰিলে যেন জুবিন গাৰ্গৰ ফটোখনত যেতিয়া শ্ৰমিকে চূণ মাৰিলে সেয়া যেন অসম চৰকাৰে কৰা কাম অসম চৰকাৰে গুৱাহাটীৰ যি সৌন্দৰ্য বৰ্ধনৰ কাম কৰিছিল তাত কোনোবাই তাত থকা শ্ৰমিকে ৰং মাৰিলে তাত তেওঁ ছবি আঁকিছে তাততো কোনো বাধা দিয়া নাই পুলিচ আছে পুলিচত একো বাধা দিয়া নাই পুলিচে কিয় তাত উপস্থিত থাকিবলগীয়া হ'ল যেতিয়া অৰাজকতা সৃষ্টি কৰিলে 12 ঘণ্টা আগতে যেতিয়া ক'লে ৰাইজ মই গৈ আছোঁ আপোনালোকে ওলাই আহক তুমি যদি ছবি আঁকিবলৈ আহিছা তুমি ছবিখন আঁকা আৰু গুচি যোৱা ৰাইজ ওলাই আহিব কিয় লাগে ৰাইজ ওলাই আহি তাত যিটো অৰাজকতা কৰিলে সেই সময়তে হোটেল তাজ ভিভান্তাৰ পৰা যেতিয়া জাপানৰ প্ৰতিনিধি দলটো ৰাজভৱনলৈ গ'ল তাত যেতিয়া সেই অৰাজকতা দেখিলে ফটো তুলিলে ভিডিঅ'গ্ৰাফি কৰিলে তেওঁলোকে নিজৰ দেশৰ যেতিয়া প্ৰধানমন্ত্ৰী আহিব সকলো খবৰ যেতিয়া দিবলগীয়া হ'ল এই যিটো অপশক্তিয়ে কাম কৰিছে এই মাৰ্চাল বৰুৱা বা পুনৰবাৰ মই এই মাৰ্চাল বৰুৱা নকল মই বামপন্থী নকল এই কমিউনিষ্ট বুলি কওঁ কোনো গুৰুত্ব নাই আগতে কোনেও চিনি নাপায় জুবিনক ঢাল হিচাপে লৈ পেলাই এতিয়া নিজৰ পৰিচয় গোটাবলৈ আহিছে অসমৰ ৰাইজৰ মাজত অসম আৰক্ষীৰ CID বিভাগে তন্ন পৰীক্ষা কৰিব লাগে কাৰ লগত কেতিয়া এই মাৰ্চাল বৰুৱাৰ সংযোগ ছ'চিয়েল মিডিয়াতে হওক টেলিফোনতে হওক বা মানুহৰ লগতে হওক কাৰ কেতিয়া ক'ত সংযোগ হৈছে গুৰি বিচাৰিব লাগে গুৰি উঘালিব লাগিব ৰিণ্টু গোস্বামী প্ৰথম কথা হ'ল যে অসমৰ মানুহে আজিৰ তাৰিখত আমাৰ নতুন প্ৰজন্মই যাতে সংস্থাপন পায় নতুন প্ৰজন্মই যাতে একবিংশ শতিকাৰ যিখন পৃথিৱী সেই পৃথিৱীখনৰ লগত সংযুক্ত হ'ব পাৰে সেই কথাটোত বিশ্বাস কৰে আৰু সেইকাৰণে মই ভাবোঁ দক্ষিণ পূব এছিয়াৰ লগত আমাৰ যিটো সম্পৰ্ক এই দুৱাৰখন খুলিবলৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চেষ্টা কৰিছে ভূটানৰ লগত আজি ৰাস্তাৰ কাম আৰম্ভ হৈছে দক্ষিণ পূব এছিয়াৰ আটাইতকৈ ডাঙৰ চহৰখনেই হ'ল গুৱাহাটীক কেন্দ্ৰ কৰি দক্ষিণ পূব এছিয়াত এখন বৃহৎ বজাৰ আছে আৰু এই কথা জাপানৰ দৰে এখন উন্নত ৰাষ্ট্ৰই এইটো কথা অনুধাৱন কৰিছে মই নৱপ্ৰজন্মৰ প্ৰতিগৰাকী ব্যক্তিক অনুৰোধ কৰিম তেওঁলোকে জাপানৰ ইতিহাস পঢ়ক জাপানৰ ইতিহাস এনেকুৱা ধৰণৰ যে হিৰোশ্বিমা নাগাচাকিৰ পিছত দ্বিতীয় মহাযুদ্ধৰ সময়ত বিধ্বস্ত হোৱা এখন দেশে যুদ্ধৰ দিশে গতি নকৰি বিনিয়োগৰ দিশে গতি কৰিছিলে য'ত নিজৰ দক্ষতা বৃদ্ধি কৰিবলৈ চেষ্টা কৰিছিলে য'ত তেওঁলোকে নিজে বিশ্বৰ উন্নত দেশৰ লগত ফেৰ মাৰিব লগা পৰিস্থিতিত আমি কেনেকৈ সক্ষম হ'ল সেই প্ৰচেষ্টাটো কৰিছিলে গতিকে জাপানৰ দৰে এখন দেশে অসমৰ দৰে এখন সৰু প্ৰদেশত যেতিয়া বিনিয়োগৰ কথা চিন্তা কৰিছে এটা দীৰ্ঘদিনীয়া সম্পৰ্ক আমাৰ ঐতিহাসিকভাৱে জাপানৰ লগত আছে ভাৰতবৰ্ষৰ ৰাজনৈতিক ইতিহাসত সুভাষ বসুৱে যেতিয়া ভাৰতবৰ্ষৰ সশস্ত্ৰ সংগ্ৰামৰ ধাৰা স্বাধীনতা সংগ্ৰামত আৰম্ভ কৰিছিলে গোটেই সংযোগটো আছিলে জাপানৰ লগত কহিমাৰ ৱাৰখনেই দ্বিতীয় বিশ্বযুদ্ধৰ এখন মূল যুদ্ধ বুলি কোৱা হয় কিন্তু একে সময়তে আজি জাপানী বিনিয়োগ অহাৰ সময়ত জাপানৰ আৰু মুখ্যমন্ত্ৰী মহোদয়ে তাৰ আগতে মই এটা কথা ক'ব বিচাৰোঁ মুখ্যমন্ত্ৰী মহোদয়ে এই কথাটো মই ভাবোঁ মোৰ এইটো অনুভৱ খুব ভালদৰে উপলব্ধি কৰিছে যে 1 লাখ বা 2 লাখ চৰকাৰী চাকৰি দিয়েই আমি আমাৰ সমস্যাবিলাক সমাধান কৰিব নোৱাৰিম আমাৰ নতুন প্ৰজন্মক যদি আমি সংস্থাপিত কৰিব লগা হয় নতুন প্ৰজন্মক নিবনুৱা সমস্যা যদি আমি দূৰ কৰিব লগা হয় ইয়াত বিনিয়োগ লাগিব বিনিয়োগ কোনে কৰিব বিনিয়োগ কৰাৰ কাৰণে জাপানৰ দৰে ৰাষ্ট্ৰক ইয়ালৈ মাতি আনি জাপানে ইয়াত ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনৰ কাম 22জন উদ্যোগপতি ইয়ালৈ অহাৰ কথা আছিলে এই কথাবিলাকতো
নতুন প্ৰজন্মই অনুধাৱন কৰিছে। মাৰ্চেল বড়োৱে শেষ কথা নহয়, মানে স্পষ্টভাৱে কৈছোঁ, নতুন প্ৰজন্মৰ বহু ব্যক্তিৰ লগত আমি কথা পাতিছোঁ। অসমৰ বহুত ল'ৰা ছোৱালী জাপানত কাম কৰি আছে, তেখেতসকলৰ লগত আমি কথা পাতিছোঁ। সেই যুৱ প্ৰজন্মৰ যিসকল লোক জাপানত কাম কৰি আছে, মোৰ পৰিয়ালৰ লোকো আছে, তেওঁলোক আহ্লাদিত হৈছে যে জাপানে অসমত ইনভেষ্ট কৰিব খুজিছে। আজি সুজুকি আহিলেহেঁতেন বা অন্যান্য প্ৰতিষ্ঠানবিলাক আহিলে তেওঁলোকে ভাবিছে যে আমি অসমত গৈ কাম কৰিব পাৰিম। গতিকে এই কথাবিলাক আমি এটা চক্ৰই জুবিন গাৰ্গৰ চোলাটো পিন্ধি লৈ পেলাই বাধা দিব খোজাটো কোনো কাৰণত আমি মানি নলওঁ, কিয়নো জুবিন গাৰ্গ আমাৰ সত্তা, জুবিন গাৰ্গ তেওঁলোকতকৈ আমাৰ হৃদয়ত বেছিকৈ আছে। মই এটা কথা স্পষ্টভাৱে কৈছোঁ, জুবিন গাৰ্গে যিটো প্ৰথম কেছেট কৰিছিলে অনামিকা আৰু সপোনৰ সুৰ, সেই সময়ত মই গুৱাহাটীত আছিলোঁ, মোৰ বন্ধু কৌশিক শৰ্মাই লৈ গৈছিলে আৰু সেই কেছেটকেইটাৰ মই সাক্ষী। আৰু জুবিন গাৰ্গ মোৰ ঘৰত আছিলে, এনেকুৱা ধৰণৰ দিনো জুবিনৰ গৈছিলে। গতিকে জুবিন গাৰ্গক লৈ কোনোবাই ৰাজনীতি কৰিব, জুবিন গাৰ্গৰ সত্তাটোক ব্যৱহাৰ কৰি অসমত বিনিয়োগ অহা বন্ধ কৰিব, এই কথাটো কোনো কাৰণত হ'ব নোৱাৰে। আৰু যিসকল ব্যক্তি ইয়াৰ লগত জড়িত সেইসকলৰ বিৰুদ্ধে অসম চৰকাৰে মই ভাবোঁ পুংখানুপুংখভাৱে CIDৰ দ্বাৰা অনুসন্ধান কৰিব লাগে, আইনগতভাৱে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু চৰকাৰো কিছু সচেতন হোৱা উচিত যে এনেকুৱা ধৰণৰ পৰিস্থিতিত যিবিলাক লোকে কৰাৰ আশংকা আছিলে, সেই ক্ষেত্ৰত চৰকাৰেও কিন্তু আগতীয়াভাৱে যিটো IB বা অন্যান্য প্ৰতিষ্ঠানৰ যিটো ফিডবেক থাকিব লাগিছিলে সেইটো থকাটো উচিত আছিলে। আৰু আমাৰ এটা বিনিয়োগ কোনো কাৰণতে বন্ধ হৈ যাব নালাগে। মুখ্যমন্ত্ৰীয়ে যোৱা 6 জুনত প্ৰধানমন্ত্ৰী আহক নাহক অসমত বিনিয়োগ মুখ্যমন্ত্ৰীয়ে যোৱা 6 জুনত মুখ্যমন্ত্ৰীয়ে যোৱা 6 জুনত নিজৰ এক্স হেণ্ডেলত এটা পোষ্ট দিছিলে। এই পোষ্টত লিখিছে, পিছে অলপ জুম কৰিব, এই পোষ্টত কি লিখিছে এবাৰ চাওক। Chaired an important meeting on something truly historic. Stay tuned to this space for more. এইটো মুখ্যমন্ত্ৰীৰ যোৱা 6 জুনত যেতিয়া মুখ্যমন্ত্ৰীয়ে প্ৰথমবাৰ কৈছিল যে প্ৰধানমন্ত্ৰীৰ লগত বিদেশৰ এজন প্ৰতিনিধি অসমলৈ আহিব, অসমে এটা ডাঙৰ উপহাৰ লাভ কৰিব। তাৰপিছতে মুখ্যমন্ত্ৰীয়ে এইটো তেওঁৰ এক্স হেণ্ডেলত এইটো প্ৰকাশ কৰিছিল। প্ৰকাশ কৰি তেওঁ লিখিছিল, chaired an important meeting on something truly historic. Stay tuned to this space for more. আমি এই উপহাৰটোৰ কাৰণে বাট চাই আছিলোঁ। তাৰপিছত মুখ্যমন্ত্ৰীয়ে ক'লে যে অসমত আৰু ছেমিকণ্ডাক্টৰ হ'ব, কিন্তু মুখ্যমন্ত্ৰীয়ে ছেমিকণ্ডাক্টৰ হ'ব এই কথাটো পিছত প্ৰকাশ কৰিছে। কিন্তু এই কথাটো মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিবলৈ থাকি গ'ল। কিমান আশাৰে মুখ্যমন্ত্ৰীয়ে এই সমাৱৰ্তন বা এই দুখন দেশৰ মাজৰ যিখন বৈঠক, দুই ৰাষ্ট্ৰপ্ৰধানৰ মাজত যিখন বৈঠক, এই বৈঠকৰ এটা ইংগিত অসমবাসীক এটা উপহাৰ দিয়াৰ কাৰণে সমগ্ৰ গুৱাহাটীখন সজাই পৰাই তুলিছিল। মই আপোনাক সুধিব বিচাৰিছোঁ, অভিনৱ বৰবৰা, আমি যিটো উপহাৰ হেৰুৱালোঁ, যিটো আমি সময় হেৰুৱালোঁ, এই সময়খিনি হয়তো প্ৰতিনিধি দল আহিব, আকৌ কিবা চুক্তি হ'ব, হয়তো আমি পলমকৈ লাভ কৰিম। কিন্তু সুযোগ আৰু সময়ৰ যিটো সুযোগ আৰু সময়ৰ সংযোগটো আমি ইতিমধ্যে হেৰুৱাই পেলালোঁ। এটা জাতিৰ কাৰণে দুৰ্ভাগ্যজনক ক্ষণ নহয়নে? মানে অতি দুৰ্ভাগ্যজনক কথা হৈছে। কাৰণ কি আজি যেতিয়া খবৰটো পাইছিলোঁ, মোৰে মনত দুখ লাগি গ'ল কি এনেকুৱা ধৰণৰ এটা ঐতিহাসিক এটা মুহূৰ্তৰ কাৰণে আমি ৰখি আছিলোঁ, আমি বাট চাই আছিলোঁ, আমি ৰাজ্যখনে বাট চাই আছিলে, আৰু হঠাৎ কেইজনমান দুষ্কৃতিকাৰীৰ কাৰণে তেওঁলোকে যোনখিনি দুষ্ট কাম এটা কৰিলে, সেইটোৰ কাৰণে এনেকুৱা এটা সুযোগ সদায় কাৰণে আমি হেৰুৱাই গ'ল। আপুনি যদি চাই 2014ৰ পৰা আজি দিনটোলৈকে মানে মোদী চৰকাৰৰ দিনত 387টা ফৰেইন ভিজিটছ হৈছে, প্ৰাইম মিনিষ্টাৰিয়েল লেভেল, প্ৰেচিডেঞ্চিয়েল লেভেল বা তেনেকুৱা ধৰণৰ এটা উচ্চ স্তৰৰ। যোৱা বছৰটোত 8টা তেনেকুৱা ধৰণৰ ভিজিট হৈছিলে, আৰু অধিকাংশ ভিজিটতে দিল্লীৰ বাহিৰে যদি আপুনি চাই অকল আপোনাৰ মহাৰাষ্ট্ৰ, তাৰপিছত হায়দৰাবাদ বা তেনেকুৱা আপুনি যদি চাই মানে তেনেকুৱা আগশাৰীৰ যোনখিনি চহৰ, অকল তেনেকুৱা ধৰণৰ ৰাজ্যকেইখনলৈ বা চহৰকেইখনলৈ আহিছিলে ৰাষ্ট্ৰ মানে তেনেকুৱা ধৰণৰ যোনখিনি ফৰেইন ডিগনিটাৰিজ। আজি যদি এই যোনটো আমি ভিজিট হ'লহেঁতেন, আমি মুখ্যমন্ত্ৰীৰ মেছেজটোৱে অকল নহয়, আমিওতো বিভিন্ন মানুহে শুনা পাই আছিলোঁ না, আপোনালোকৰ সূত্ৰ আছে কি ধৰণৰ এটা ইনভেষ্টমেণ্ট এনাউন্সমেণ্টছৰ কাৰণে আমি বাট চাই আছিলোঁ। সেইটোৱে মইতো ভাবোঁ অসমৰ চাই গোটেই ছবিখনে সলনি হৈ গ'লহেঁতেন। এটা কথা মনত ৰাখিব, আমি অসমত এখন হিষ্টৰিকেলি বেকৱাৰ্ড ষ্টেট হয়। আমাৰ আগৰ পৰাই আমাৰ চবতকৈ মেইন প্ৰব্লেমটো কি হয়, কি আমাৰ নিজৰ বা নিজাববীয়াকৈ ৰাজহ সংগ্ৰহ কৰিব পৰা কেপাচিটিটো কম। এই ধৰণৰ যেতিয়া মানে ফৰেইন ইনভেষ্টমেণ্টবোৰ আহে, তেতিয়া আমি ছেল্ফ ছাফিচিয়েণ্ট হ'বলৈ সহায় হয়।
আজি যদি এই যোনখিনি তেওঁলোকে ভণ্ডামি কৰিলে আৰু যোনকেইজন ৰাজনৈতিক নেতাসমূহে এই গোটেই দুষ্কাৰ্যটোক সমৰ্থন কৰি আছে, মই এইটো মুহূৰ্ততে ক'ব বিচাৰোঁ কি তেওঁলোকে লগে লগে আৰু এটা বস্তু তেওঁলোকে নৈতিক মানে অধিকাৰ মানে তেওঁলোকে হেৰুৱালে কি বাৰে বাৰে যে তেওঁলোকে কৈ থাকে কি অসমত বহুত কৰ সংগ্ৰহ হৈছে, আৰু কৰ সংগ্ৰহ হৈ আছে, কৰ মাৰিবৰ কাৰণে যোনটো আপোনাৰ ইনভেষ্টমেণ্ট আহিব লাগে, ইনভেষ্টমেণ্টখিনি আহিলে তোমালোকে দুষ্ট মানুহ কিছুমান শক্তিক আশ্ৰয় দি পেলাই সেই তেনেকুৱা ধৰণৰ ইনভেষ্টমেণ্টৰ অপৰচুনিটিখিনি শেষ কৰি দিয়া। চ' মই সেইকাৰণে ভাবিছোঁ, মই অথনি আৰম্ভণিতে কৈছিলোঁ, আমাৰ আজি অকল 9.8% অসমৰ পপুলেশ্যন এবভ 60। তাৰমানে ভাবকচোন কিমানখিনি মানুহ আছিল। ইয়াৰ মাজতে মুখ্যমন্ত্ৰীয়ে 7 মিনিট আগতে নিজৰ এক্স হেণ্ডেলত প্ৰকাশ কৰিছে, আছাম ইজ অন দ্য কাস্প অফ এ মেজৰ টেক ৰিভলিউশ্যন। Post the Tata Semiconductor facility in Jagiroad, we have almost finalized deals with 2 other companies to set up semiconductor units in Assam. আৰু 2টা semiconductor হ'ব। এই দুখৰ দিনতো, এই দুখৰ ক্ষণতো জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ বাতিল হোৱাৰ পিছতো মুখ্যমন্ত্ৰীয়ে 7 মিনিট পূৰ্বে প্ৰকাশ কৰিছে, Post the Tata Semiconductor facility in Jagiroad, we have almost finalized deals with 2 other companies to set up semiconductor units in Assam. 2টা আৰু হ'ব। Assam's unstoppable tech journey is just beginning. অসমে মাত্ৰ যাত্ৰা আৰম্ভ কৰিছে। এনে সময়ত এতিয়া প্ৰধানমন্ত্ৰীয়ে অসমক কয় অষ্টলক্ষ্মী, মানে উত্তৰ পূৰ্বাঞ্চলক কয় অষ্টলক্ষ্মীৰ প্ৰাণকেন্দ্ৰ হৈছে অসম। এক্ট ইষ্ট পলিচিৰ কথা কয়, জাপানৰ লগত সংযোগ স্থাপন হৈছে আৰু অসম বিৰোধী শক্তিয়ে ইয়াক বন্ধ কৰিছে। তাৰপিছত ক'ব মোদী চৰকাৰে কাম কৰা নাই। আৰু বৰদলৈ ডাঙৰীয়া, আমি যেতিয়া আপোনালোকে কলেজত পঢ়িছিলোঁ, আমি যেতিয়া স্কুল কলেজত পঢ়িছিলোঁ, এইটো আমি পঢ়া নাছিলোঁ জানো কি দিল্লীয়ে মাহিয়াৰী দৃষ্টিৰে চায়। আজি দিল্লীয়ে আৰু দিছপুৰে এই গোটেই এটা অসমক এটা বেলেগ ধৰণৰ বিশ্ব দৰবাৰলৈ লৈ যাবলৈ এটা প্ৰচেষ্টা কৰি আছে, কিন্তু এটা বাধা দিছে। একজেক্টলি। আৰু এইটো অকল মই বাৰে বাৰে কৈছোঁ, অকল মাৰ্চেল বৰুৱা নহয়, এইটো এটা দুষ্ট চক্ৰ হয়। মই উদাহৰণ আৰু এটা দিব বিচাৰোঁ, কাৰণ কি মই সদায় তথ্যভিত্তিকভাৱে কথা কিছুমান ক'ব বিচাৰোঁ। এজন অতি একদম মানে জ্যেষ্ঠ সাংবাদিক বুলি কয়, তেওঁৰ মই পষ্টখিনি চাই থাকোঁ। জুন মাহৰ একদম মাজভাগত তেওঁ এই বখলা লিখি পেলাই এটা পষ্ট দিলে কি নাই এয়াৰপৰ্টটো ইমান ধুনীয়া হৈছে, হ'লে কি হ'ব কি, কিন্তু কোনো এখন ভাৰতীয় মানে এয়াৰলাইনে বাহিৰলৈ কোনো ধৰণৰ ফ্লাইট ছাৰ্ভিচেছ নাই। সেইটো জুন মাহৰ মাজভাগত হেৰি কৰিলে। কালি যেতিয়া মুখ্যমন্ত্ৰীয়ে মানে এটা পোষ্ট দিলে কি এতিয়া এয়াৰ ইণ্ডিয়াই কিন্তু আবুধাবি ডুবাইলৈ হেৰি কৰিব, একেজন সাংবাদিকে কিন্তু নিৰপেক্ষভাৱে সেইটোৰ কিন্তু মানে সদনাম যোনটো গাব লাগিছিলে সেইটো কিন্তু নাগালে। এটা চিলেক্টিভ বাৰে বাৰে চক এটা চিলেক্টিভ এমনেজিয়া এটাৰ পৰা তেওঁলোকে মানে সেইটোত ভুগি আছে। আটাইতকৈ ডাঙৰ কথাটো কি জানো নাজানে, ইয়াতে এই বিনিয়োগ যে বন্ধ কৰিছে, এই যে ৰুদ্ধ কৰিলে পথটো সাময়িকভাৱে হ'লেও উন্নয়ন ৰুদ্ধ কৰিছে। প্ৰধান কথাটো হৈছে কি, আগতে যেতিয়া সন্ত্ৰাসবাদ আছিলে, সন্ত্ৰাসবাদৰ সময়ত কি কৰিছে, এটা স্পেচিয়েল অপাৰেশ্যন ইউনিট বুলি এটা গোচৰ ৰুজু কৰি থৈছিলে। এতিয়া ইয়াত প্ৰথম কি নাজানে, এনেকুৱা ধৰণৰ ঘটনা যাতে পুনৰাবৃত্তি নহয়, সেইকাৰণে নিশ্চিতভাৱে যিজন ব্যক্তিয়ে কৰিছে কিবা বৰুৱা, সেইটোতো হয়েই পৰোক্ষ আৰু প্ৰত্যক্ষভাৱে শক্তিকোণ তাৰ সেইখিনি কিন্তু আৰক্ষীয়ে তদন্তৰ জৰিয়তে উলিয়াই এই অপশক্তিসকলৰ বিৰুদ্ধে নিশ্চিতভাৱে কঠোৰতম আইনী ব্যৱস্থা ল'ব লাগিব, অন্যথা ইয়াৰ পুনৰাবৃত্তি হৈয়ে থাকিব। কাৰণ 19ত হৈছিলে জাপানী প্ৰধানমন্ত্ৰী কা আন্দোলনৰ সময়ত, এতিয়া যে পেটাৰ্ণ, তাক যিহেতু 19ত ইয়াক নিশ্চিতভাৱে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছিল, আৰু সাৱলীল ব্যৱস্থা যাতে গ্ৰহণ কৰিলে এনেধৰণৰ ঘটনাৰ পুনৰাবৃত্তি নহলে। এজন বিশেষ ব্যক্তি আহিব, কাৰ পৃষ্ঠপোষকতাত আহিব, এই পৃষ্ঠপোষকসকলক প্ৰথমতে চিহ্নিত কৰি ৰাজনৈতিক ব্যক্তিয়ে হওক বা অৰাজনৈতিক ব্যক্তিয়ে হওক বা NGOয়ে হওক, তেওঁলোকৰ বিৰুদ্ধে কঠোৰতকৈ কঠোৰতম আইনী ব্যৱস্থা ল'ব লাগিব, যাতে এনে ঘটনাবিলাকৰ পুনৰাবৃত্তি নহয়, বিনিয়োগ আৰু উন্নতিৰ যি অনিৰুদ্ধ যাত্ৰা সি যাতে ৰোধ নহয়। পুনৰাবৃত্তিটো হৈ আছে, মই আপোনাৰ ওচৰলৈ আহিম, এটা বিৰতিৰ পিছত আহিম। আপোনাক এইটো কথাই সুধিম, পুনৰাবৃত্তিটো হৈ আছে, এখন দেশৰ সেই একে প্ৰধানমন্ত্ৰী 2019ত বন্ধ কৰিলে, 26ত বন্ধ কৰিলে, পুনৰাবৃত্তি হৈ আছে। এতিয়া সেই জাপানৰ প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ অসমৰ প্ৰতি ধাৰণাটো কি হ'ব? আমি 19ত যাব বিচাৰিলোঁ, বন্ধ হৈ গ'ল তাত আন্দোলন, 26ত যাব বিচাৰিলোঁ, অৰাজকতা, বন্ধ হৈ গ'ল। কিন্তু অসমৰ প্ৰতি জাপানৰ এটা চিৰস্থায়ী বুলি মই নকওঁ, এটা শক্তিশালী ধাৰণা কি হ'ব যে এই অসমলৈ যোৱাৰ সময়ত আমি কিয় সদায় অৰাজকতাৰ সন্মুখীন হ'ব লাগে, কিয় এই আন্দোলনৰ সন্মুখীন হ'ব লাগে? গতিকে এইটো খুব ডাঙৰ ক্ষতি কৰিছে অসমৰ, এইটো খুব ডাঙৰ ক্ষতি কৰিছে ভাৰতৰ। এতিয়া অষ্টলক্ষ্মী বুলি কৈ থকা মোদীৰ সপোনত আঘাত কৰিছে, অসমৰ প্ৰগতিত আঘাত কৰিছে, অসমৰ লাখ লাখ যুৱক যুৱতীৰ সংস্থান বন্ধ কৰিছে। প্ৰতিজন মই যুৱক যুৱতী, শিক্ষিত যুৱক যুৱতী ক'ব বিচাৰিছোঁ, জুবিন গাৰ্গ আপোনাৰ জুবিন গাৰ্গ, মোৰো জুবিন গাৰ্গ, অসমবাসীৰ জুবিন গাৰ্গ, কিন্তু জুবিনক অচিলা হিচাপে লৈ এই শক্তিটোৱে আপোনাৰ সংস্থান বন্ধ কৰিছে,
এই শিক্ষিত যুৱক যুৱতীসকল আপোনালোকক ক'ব বিচাৰিছোঁ আপোনালোকৰ সংস্থান বন্ধ কৰিছে এই অপশক্তিটোৱে জুবিনক ঢাল হিচাপে লৈ আপোনাৰ প্ৰিয় জুবিনক ঢাল হিচাপে লৈ আপুনি এবাৰ ভাবি চাওক জুবিন আপোনাৰ অত্যন্ত প্ৰিয় মোৰ অত্যন্ত প্ৰিয় অসমবাসীৰ অত্যন্ত প্ৰিয় জুবিনক ঢাল হিচাপে লৈ আপোনাৰ সংস্থানৰ পথ সেই শিক্ষিত যুৱক যুৱতীসকল আপোনালোকক ক'ব বিচাৰিছোঁ এই শক্তিটোৱে বন্ধ কৰিছে 1926 ভৱিষ্যতে যেতিয়া আকৌ আহিব আকৌ বন্ধ কৰিব এই শক্তিটো উৎখাত কৰিব লাগিব গুৰিয়ে গোষ্ঠীয়ে উঘালিব লাগিব এই শক্তিটো ফৰ্চুনেটলি আপোনাক মই এই কথাটো ক'বলৈ কৈছিলোঁ যে পুনৰাবৃত্তি আমি হ'বলৈ দিয়া হ'ব নালাগে বুলি কৈ আছোঁ কিন্তু পুনৰাবৃত্তি শক্তিটোৱে কৰি আছে তাৰমানে এইটো বৰ ডাঙৰ শক্তি নহয় এইটো ডাঙৰ শক্তি আৰু মই আচৰিত হৈছোঁ যে অসমৰ আৰক্ষীয়ে কিয় এইটো ভাবা নাই যে যোৱাবাৰ 19ত আমি যি দেখিলোঁ জাপানৰে প্ৰধানমন্ত্ৰী তেখেত আহোঁতে আমি এই আন্দোলনটো দেখিলোঁ আৰু তেখেতে তেতিয়া বাতিল কৰিলে তাৰপিছত এইবাৰ যেতিয়া আহিব তেতিয়া মই ভাবোঁ যে উচিত কাৰ্য কৰিব লাগিছিল আৰু প্ৰিভেণ্টিভ এৰেষ্টবোৰ কৰিব লাগিছিল কাৰণ এনেকুৱা যেতিয়া ইণ্টাৰনেশ্যনেল লেভেলৰ আৰু বিশেষকৈ জাপানৰ প্ৰধানমন্ত্ৰী যদি আহে তাত আগতে কিন্তু এই যোনবোৰ শক্তি আছে সেই সকলোকে চিনাক্তকৰণ কৰি এই শক্তিসকলক কিন্তু মই ভাবোঁ যে জেলত ভৰাব লাগিছিল দ্বিতীয়তে আমি ইয়াত দেখোঁ যে ইয়াত মোৰ লাগিছে যে চীন হয়তো ৰঙা চীন এইটোৰ পিছত আছে বা আঁৰত আছে আৰু ব্যৱহাৰ কৰিছে কাৰণ এটা বস্তু চাওক যে জাপান আৰু ভাৰতৰ মাজত যি সম্বন্ধ আছে আমি দেখিছোঁ যে বিশেষকৈ ভাৰতে আৰু বিশেষকৈ অসমত এটা ছেমিকণ্ডাক্টৰ প্লাণ্ট হ'ল আৰু এতিয়া দুটা আৰু হ'ব গতিকে ছেমিকণ্ডাক্টৰ প্লাণ্ট হ'লে আমি জাপান বা টাইৱানৰ সহায় ল'ব লাগিব আৰু আমি জাপানে উত্তৰ পূৰ্বাঞ্চল আৰু বিশেষকৈ অসমত যিমান বিনিয়োগ কৰিছে হয়তো কোনো দেশে কৰা নাই আমি পানীৰ ক্ষেত্ৰতে চাওঁ যে জাইকা হওক সেইটো জাপানৰ কোঅপাৰেশ্যনৰ লগত হৈছে ৰাস্তা দলঙো জাপানৰ কোঅপাৰেশ্যনৰ সৈতে হৈছে আৰু এতিয়া আশা কৰি আছিলোঁ যে বুলেট ট্ৰেইনখনো জাপানৰ কোঅপাৰেশ্যনৰ লগত হ'ব গতিকে জাপানেও বিচাৰি আছে যে উত্তৰ পূৰ্বাঞ্চলৰ যুৱক যুৱতী জাপানত যাব আহিব আৰু বিশেষকৈ যোনটো হোটেল আৰু নাৰ্ছিং ইণ্ডাষ্ট্ৰীত সেইসকলক বিনিয়োগ বা ইয়াত বিনিয়োগ কৰিব আৰু জাপানে ইয়াৰ ল'ৰা ছোৱালীক তেতিয়াহ'লে চাকৰি দিব গতিকে সেইকাৰণে মোৰ লাগিছে যে এটা শক্তি আছে যোনে এইটো বিৰোধিতা কৰি আছে কিছু সময় আগতে আমি দেখিছিলোঁ যে অসমত যেতিয়া এই ছেমিকণ্ডাক্টৰ প্লাণ্টটো যেতিয়া বনোৱাৰ কথা আছিল তেতিয়া কিন্তু আমি দেখিছিলোঁ যে কৰ্ণাটকৰ এজন মন্ত্ৰী যোন কৰ্ণাটক যোন কংগ্ৰেছৰ মল্লিকাৰ্জুন খাৰ্গে তেখেতৰ পুত্ৰই সেইটো বিৰোধিতা কৰিছিল আৰু কৈছে অসমত কিয় অসমত কোন আছে অসমৰ যুৱক বা যুৱতীৰ ওপৰত এটা প্ৰশ্ন চিন কৰিছিল গতিকে এনেকুৱা বিৰোধী শক্তি সদায় থাকে আৰু আছে কিন্তু আমি চিনাক্তকৰণ কৰিব লাগিব কাৰণ আমাৰ যি প্ৰগতি হৈছে সেইটোত কিন্তু আমি বাধা দিব নোৱাৰোঁ আৰু শেষত মই আৰু এটা কথা ক'ব খুজিছোঁ যে প্ৰধানমন্ত্ৰীয়ে এক্ট ইষ্ট পলিচিৰ কথা কৈছে কিন্তু আমি আৰু এটা বস্তু দেখিছোঁ যে এতিয়া আমাৰ মুখ্যমন্ত্ৰীয়ে এক্ট ৱেষ্ট পলিচি বুলিও কম কাৰণ এতিয়া আবুধাবি বা ডুবাইৰ লগত ডাইৰেক্ট ফ্লাইট হ'ব অৰ্থাৎ গুৱাহাটীখন লজিষ্টিক্স হাব এটা হ'ব য'ত ইষ্টলৈও যাব পাৰিব আৰু ৱেষ্টৰো সংযোগ হ'ব গতিকে সেইকাৰণে মই ভাবোঁ যে এইটো এটা বাধা হ'ল জ্ঞানেন এটা কথা ঠিক যে এই অপশক্তিৰ লগত অসমবাসীৰ ৰাইজৰ এটা অসমবাসীৰ ৰাইজ নায়েই 99.99% 99.99% মানুহে এই অপশক্তিৰ লগত নাই বুজি পায় আঁতৰত থাকে সেইদিনাখন গণেশগুৰিত যিটো অৰাজকতা বা যিটো কাণ্ড কৰিছিল তাত খুব বেছি আছিল যদি 50 বা 60জন মানুহ আছিল 50 বা 60জন মানুহে তাতে আৰু বেছিভাগে নিচাসক্ত মই নিজে গৈছোঁ কাৰ্যালয়ৰ পৰা মই দেখি গৈছোঁ মই কাৰ্যালয়ৰ পৰা নিজে গৈছোঁ মই দেখি গৈছোঁ বেছিভাগে নিচাসক্ত ৰাতি 11মান বজালৈকে আছে দোকানত গৈছে তামোল খাইছে চিগাৰেট খাইছে আহিছে আকৌ তাতে বহিছে যেতিয়া টিভিৰ কেমেৰা যায় তেতিয়া হুলস্থুল কৰে টিভিৰ কেমেৰা যেতিয়া নাথাকে তেতিয়া ডিঙে দিপাঙে ইফালে ইফালে ঘূৰি ফুৰে মানে এই অৰাজকতা কৰা মানুহখিনিৰ আপুনি মানে কলিজা লাগে নহয় এই কলিজা বোলা বস্তুটো নাই টিভিৰ কেমেৰাটো পিলিং পালাংকৈ চাই ফুৰে টিভিৰ কেমেৰা আহিছে নেকি টিভিৰ কেমেৰাটো আহিছে যদি লম্ফ জম্ফ আৰম্ভ কৰে যদি টিভিৰ কেমেৰা নাই তেনেহ'লে জুপুকা মাৰি ইফালে এবাৰ যায় সিফালে এবাৰ যায় মানুহ মাত্ৰ 50টা 60টা
পুলিচে ইচ্ছা কৰা হ'লে গোটেইকেইটাকে দাঙি দাঙি লৈ যাব পাৰিলেহেঁতেন, দাঙি দাঙি দুহাতেৰে। এতিয়া এই অৰাজকতা কৰাই 50-60টা মানুহক আপুনি অসমৰ জনসাধাৰণ বুলি ক'ব নোৱাৰে। অসমৰ জনসাধাৰণে বুজি পায় কি ভাল কি বেয়া। এই 50-60টা মানুহে একো কিছুমানে বুজি নাপায়ো আহিছে, মদৰ নিচাত আহিছে, মদ খাই আহিছে। বহুতে নক'ব, মইতো কৈয়ে দিওঁ, মদৰ নিচাত আহিছে। চবৰে যদি মুখত পাইপ লগালে যেন সেইদিনাখন পুলিচে, যদি 50টা আছিলে 45টাৰ মুখত মদৰ গোন্ধ ওলালেহেঁতেন নে কি বুলি কয় এইটো, 100টা যদি আছিলে আপুনি 95টা মদৰ এইটো মদৰটো এইটো কি পালেহেঁতেন আৰু লক্ষণটো পালেহেঁতেন। এয়া হৈছে মানুহ। চাওক, এই এনেকুৱা এলিমেণ্টবিলাকক অসমৰ উন্নয়ন বা অসমক হষ্টেজ কৰিব দিব আমি নোৱাৰোঁ, কোনো কাৰণতে নোৱাৰোঁ। আজি এখন নতুন অসমৰ ছবি আমাৰ সন্মুখত প্ৰতিভাত হৈ উঠিছে আৰু সেই অসমখন ঐশ্বৰ্যশালী অসমৰ ছবি। আজি ইউৰোপে আমাৰ অসমলৈ অহাৰ ক্ষেত্ৰত থকা বাধা নিষেধ আঁতৰ কৰিছে। ইউৰোপৰ পশ্চিমৰ দুৱাৰ মুকলি হৈছে, আমি দুৱাৰ মুকলি কৰোঁ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দুৱাৰ মুকলি কৰিছে, পূবৰ দুৱাৰ মুকলি কৰিছে, পশ্চিমৰ দুৱাৰ মুকলি কৰিছে। আজি দুবাৰলৈকে ডাইৰেক্ট ফ্লাইট হৈছে। এই যিটো আমাৰ উন্নয়নৰ যি অবিৰত যাত্ৰা, ঐশ্বৰ্যশালী অসম, নতুন অসমৰ নিৰ্মাণৰ যি সংকল্প, এই সংকল্পক বাধা দি পেলাই আমাক অসমক পিছুৱাই নিয়া আমাৰ নিবনুৱা বিদ্বেষী এছাম বাওপন্থী প্ৰ ইছলামিষ্ট এটা লবি, যিয়ে অসমৰ উন্নয়ন নিবিচাৰে, অসমক বিভাজিত হৈ থকাটো বিচাৰে, খণ্ডিত হৈ থকাটো বিচাৰে, সেই এলিমেণ্টবিলাকক আমি চিনাক্ত কৰি আমি তেওঁলোকক জেলত ভৰাব লাগিব। চৰকাৰে কঠোৰ ব্যৱস্থা ল'ব লাগিব। অসমৰ উন্নয়নৰ যিসকল শত্ৰু, অসমৰ সুৰক্ষাৰ যিসকল শত্ৰু, মই আকৌ কৈছোঁ, জাপানৰ প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ লগত অসমৰ বা সামগ্ৰিকভাৱে নৰ্থ ইষ্টৰ সুৰক্ষাৰ দিশটো অত্যন্ত গুৰুত্বপূৰ্ণ। চাইনাৰ আগ্ৰাসী নীতিৰ সন্মুখত জাপানৰ লগত আমাৰ ষ্ট্ৰেটেজিক যিটো এলায়েন্স, ইয়ে আমাক সেইকাৰণে মই ভাবোঁ চৰকাৰে এই এলিমেণ্টবিলাকক, চাইনিজ এলিমেণ্টবিলাকক, অসম বিদ্বেষী এলিমেণ্টবিলাকক চিনাক্ত কৰি। ৰিণ্টু গোস্বামী 1 মিনিট বাকী। ঠিক আছে, ৰিণ্টু গোস্বামী কওক, 1 মিনিট বাকী, সামৰণি বক্তব্য কওক। মই ভাবোঁ অসমৰ ছ'চাইটি আজিৰ তাৰিখত যথেষ্ট পৰিপক্ক। নতুন প্ৰজন্মই ইয়াত বিনিয়োগৰ ধাৰা অব্যাহত থকাটো বিচাৰে, অসমৰ ৰাইজে বিচাৰে। মুখ্যমন্ত্ৰী মহোদয়ে যিটো সপোন দেখিছে সেই সপোন সাৰ্থক হওক, আৰু আমি কেৱল চৰকাৰী চাকৰি দি পেলাই নিবনুৱা সমস্যাৰ সমাধান কৰিব নোৱাৰোঁ। এই কথাটো চৰকাৰে হৃদয়ংগম কৰিছে বুলি মই ধৰি লৈছোঁ। সেইকাৰণে বিনিয়োগৰ ধাৰা আমি অব্যাহত ৰাখিব লাগিব। কোনো কাৰণতে যাতে বিনিয়োগ ৰখি নাযায়, সেই ক্ষেত্ৰত চৰকাৰ কঠোৰ হ'ব লাগিব। তাৰ কাৰণে যি ধৰণৰ আইনগত ব্যৱস্থা ল'ব লাগে সেই আইনগত ব্যৱস্থা চৰকাৰে গ্ৰহণ কৰক, আৰু ক'ৰবাত নহয় ক'ৰবাত যদি পুলিচৰ বা আমাৰ অন্যান্য চৰকাৰী এজেঞ্চিবিলাকৰ লেপছ আছে, সেই বিষয়টো তদন্ত হওক। ঠিক আছে, মই শেষ কৰোঁ, আপুনি খুব চমুকৈ কওক। অ'কে, শেষত মই এইটোৱে কৈছোঁ কি আমি সকীয়াই দিব লাগিব মাৰ্চেল বৰুৱা আৰু এই গোটেই দুষ্ট চক্ৰটোক। আৰু মই মাৰ্চেল বৰুৱাকো এইটো কথা বুজাব খুজিছোঁ কি আপুনি যি ধৰণে আজি অসমৰ ইনভেষ্টমেণ্ট অপৰচুনিটিখিনি নোহোৱা কৰিবলৈ যোনখিনি এটা ষড়যন্ত্ৰ কৰিলে, কিন্তু আপোনাৰে চে গুভেৰাৰ দেশত য'ত ইণ্ডিয়া আজি 6% আৰু অধিকত গ্ৰ' কৰি আছে, কিউবাত কিন্তু আজি নেগেটিভ গ্ৰথৰ দিশ চলি আছে। নকল মানুহ। আৰু সেইকাৰণে মই আৰু এটা কথা আপোনাক, আপুনি চে গুভেৰা হ'ব বিচাৰে, সেইকাৰণে আৰু এটা কথা কৈছোঁ, চে গুভেৰাও ইণ্ডাষ্ট্ৰিয়েল মিনিষ্টাৰ হৈ পেলাই প্ৰথম কাম কৰিছিলে চাইনাত গৈ পেলাই কিন্তু ট্ৰেড এগ্ৰিমেণ্ট চাইন কৰিছিলে, আৰু তেতিয়া কিন্তু চাইনিজ মানুহ বা কিউবান মানুহে কিন্তু বিৰোধিতা কৰি থকা নাছিলে। আৰু সেই চাইনাও আজি কিন্তু সেই কমিউনিজিমৰ পৰা আজি তেওঁলোকে মাৰ্কেট লেনিনিজিম বুলি কৈ পেলাই US, UK সব কেপিটেলিষ্ট কাণ্ট্ৰিৰ পৰা কিন্তু বিনিয়োগ বিচাৰি বিচাৰি কিন্তু ঘূৰি ফুৰিছে। অসমত এই ধৰণৰ অপৰচুনিটি আপোনালোকে হেৰি নকৰিব। জুবিনৰ সত্তাটোক যাতে অপব্যৱহাৰ কৰিব নোৱাৰে, চৰকাৰেতো বিহিষ্ট ব্যৱস্থা ল'বই লাগে। তাতোকৈ ডাঙৰ কথা ৰাইজেও কিন্তু চকু ৰাখিব লাগে যাতে জুবিনৰ সত্তাটোক কোনেও অপব্যৱহাৰ। সেইকাৰণে আজি মুকলিভাৱে কৈছোঁ, ভাবে কি আধাৰ হিচাপে জুবিন গাৰ্গক ল'লোঁ, গতিকে এতিয়া মানুহে আমাক কথা ক'বলৈ ভয় কৰিব। সেই ভয়ৰ দিন গ'ল, অন্ততঃ সেই ভয়ৰ দিন আমি নামানো। কাৰণ জুবিন গাৰ্গক কিদৰে ব্যৱহাৰ কৰিছে আমি দেখি আহিছোঁ। আৰু যিটো আদৰ্শৰ কথা কৈছে, ভুৱা মানুহ, আদৰ্শৰ কথাই নাই, এইটো ভুৱা মানুহ, নকল মানুহ, এইটো নকল মানুহ, ভুৱা মানুহ, কোনো আদৰ্শ নাই, কেৱল অৰাজকতা কৰিব লাগে। কোনোবাই নিৰ্দেশ দিছে, লাভ কি হৈছে আমি উলিয়াম, 2 দিন সময় দিয়ক, কি লাভ হৈছে আমি উলিয়াই আছোঁ, আমি আজি